নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আৰু হ্যাশট্যাগৰ আজিৰ খণ্ডলৈ মই মানস প্ৰতিমে আপোনালোকক স্বাগতম জনাইছো শেহতীয়াকৈ প্ৰায় আজি 3-4-5টা বছৰত এটা শব্দক লৈ খুব চৰ্চা হৈছে কোনোবাই বিতৰ্ক কৰিছে সেইটো হৈছে শিল্পী শিল্পী কোন সকল কাক শিল্পী বুলি আমি কওঁ শিল্পী হ'বলৈ মানুহজনৰ পাৰদৰ্শিতা বা যোগ্যতা কি হ'ব পাৰে এই ধৰণৰ বিভিন্ন কথা বতৰা মানুহৰ মাজত প্ৰচলিত হৈ থাকে শিল্পী হ'বলৈ সেই মানুহজনৰ সৃষ্টি থাকিব লাগিব শিল্পী হ'বলৈ সেই মানুহজনৰ সমাজত দায়বদ্ধতা থাকিব লাগিব শিল্পী হ'বলৈ তাতোকৈ ডাঙৰ কথা হৈছে এখন সংগ্ৰাম থাকিব লাগিব তেখেতে কোনটো পৰ্যায়ৰ পৰা আহি আজি কোনটো পৰ্যায়ত উপনীত হৈছে হি তেখেতৰ সৃষ্টিয়ে কিমান মানুহক চুইছে কিমান মানুহক স্পৰ্শ কৰিছে হয়তো সাধাৰণ ভাষাত তেওঁই শিল্পী আৰু এনেকুৱা দীৰ্ঘদিনীয়া সংগ্ৰাম অতিক্ৰম কৰি এগৰাকী শিল্পীয়ে আজি নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে তেখেত বিভিন্ন নামেৰে আমাৰ মাজত জনপ্ৰিয় তেখেতে বিভিন্ন ধৰণৰ গীত গাইছে তেখেতৰ সকলো ধৰণৰ গীত আমাৰ শ্ৰোতা দৰ্শকে আকোৱালি লৈছে আৰু সেইগৰাকী শিল্পী আজি আমাৰ মাজত উপস্থিত আছে আৰু মই দীঘলীয়া নকৰোঁ আজি আমাৰ সৈতে উপস্থিত আছে আপোনালোকৰ সকলোৰে মৰমৰ শিল্পী তথা সংগীত পৰিচালক সাজন নায়ক সাজন দাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ আপুনি যি ধৰণে গান কৰি আছে আপোনাৰ গোটেই পৰিক্ৰমাটো গোটেই যাত্ৰাটো সেইখিনি কথা আমি পাতিম লগতে আপোনাৰ পৰা গীত শুনিবলৈ ময়ো আজি খুব উৎসুক কিন্তু প্ৰথম কথাটোৱে সাজন দাৰ পৰা জানিবলৈ বিচৰা হৈছে যে সাজন দা ইমান ইয়াং কেনেকৈ হৈ আছে যিমান বাৰে মই সাজন দাক দেখোঁ সেইবাৰেই সাজন দা ইয়াং হৈ আজি আপোনাৰ একদম জোতাৰ পৰা জিন্সৰ পৰা টি-শ্বাৰ্টৰ পৰা সাজন দা কেনেকৈ সদায় ইমান গ্ৰীণ ইমান ইয়াং হৈ থাকে অলপমান সেইটো কথা জানিবলৈ বিচাৰিছোঁ প্ৰথমতে ধন্যবাদ জনাইছোঁ মানস প্ৰতিম তোমাক আৰু অনুষ্ঠানবোৰ চাই থাকোঁ খুব ভাল লাগে তোমাৰ প্ৰেজেণ্টেশ্যন ভাল লাগে ধন্যবাদ আৰু ND24ক ধন্যবাদ জনাইছোঁ আপোনালোকৰ মজিয়ালে মোক আজি মাতি আনিলে ৰাইজৰ লগত গীত গোৱাৰ সুবিধা দিলে কথা কোৱাৰ সুবিধা দিলে ইয়ং মানে আপুনি কথাটো কওঁতে গ্ৰীণ বুলি ক'লে আমি যিটো চাহৰ পৰা আহা আমি সতেজ হৈ থাকিবৰ কাৰণে আমি চাহ খাওঁ মানে যিমান টায়াৰ্ড হৈ থাকে বা মন বেয়া লাগি থাকিলে আমি লাল চাহ কাপ খাওঁ ফ্ৰেছ হৈ যায় গতিকে চাহ বাগানৰ পৰা চাহৰ সেউজীয়াৰ পৰা অহাৰ কাৰণে চাগে মানুহজন সেউজীয়া হৈ আছে সেউজীয়া হৈ আছোঁ বা সতেজ হৈ সাজন দাক এতিয়া দেখিলেতো মোতকৈও ইয়াং যেন লাগে মোতকৈ চাগে সাজন দা আমাতকৈ ডাঙৰ তথাপিও কেতিয়াও বয়সটো নুসুধো সাজন দাক হ'লেও আপুনি সঁচাকৈ সদায় এনেকৈ থাকক আমাৰ সেইটোৱে আমাৰ আশা আৰু এইবাৰ অলপমান সাজন দাৰ হেয়াৰ ষ্টাইলটো অলপমান আমি বেলেগ দেখিছোঁ কিবা নতুন পৰিকল্পনা কৰি আছে নেকি নাই বেলেগ কোনো পৰিকল্পনা নাই আগতে মানে চবেই এটা ট্ৰেণ্ড আহিছিলে চুলিখিনি ষ্ট্ৰেট কৰি লোৱা তেতিয়া চুলিখিনি ষ্ট্ৰেট কৰি লৈছিলোঁ ষ্ট্ৰেট কৰি লওঁতে বেলেগ এটা লুক আহিছিলে এতিয়া বেলেগ এটা লুক আৰু বিশেষকৈ ৰাইজে আমি গান গাবলৈ যাওঁ যেতিয়া বা ষ্টেজত পাৰফৰ্মেঞ্চ কৰিবলৈ যাওঁ বা যিকোনো শ্ব' কৰিবলৈ যাওঁ তেতিয়া ৰাইজে যিটো বিপুল মানে মৰম দিয়ে আদৰ দিয়ে সেই বস্তুটোৱে আৰু কিবা এটা কৰাৰ মানে উৎসাহ দিয়ে আৰু লগতে ইয়ং হৈ থাকিব ৰাইজে আমি যেতিয়া ষ্টেজত প্ৰেজেণ্টেশ্যন কৰোঁ তেতিয়া মানে নাচি বাগি প্ৰেজেণ্টেশ্যন কৰিলে ৰাইজে ভাল পায় সেইকাৰণে নিজকে অলপ মানে ফিট কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ আমি আশা কৰিছোঁ আপুনি এনেকৈ থাকক এতিয়া ধৰক আপোনাৰ যিটো একদম এটা দীঘলীয়া যাত্ৰা আমি সকলোৱে জানো আপুনি শিৱসাগৰৰ কোনটো অঞ্চলৰ পৰা আহিছে আৰু তাৰ পৰা আহি আজি এখন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মঞ্চ আপুনি দখল কৰিবলৈ সক্ষম হৈছে গতিকে প্ৰথমতে আপোনাক সেইটোৰ কাৰণে অভিনন্দন কিন্তু আপোনাৰ যিটো যাত্ৰা একদম চাহ জনগোষ্ঠীৰ এখন ভাষাৰ থিয়েটাৰ বিনন্দিনী সেই বিনন্দিনীৰ যাত্ৰা হয়তো 90 দশকত 1998 গতিকে 1996 পৰা আমাৰ পৰিকল্পনা আছিলে গতিকে সেইটো ডাঙৰ এটা পৰিকল্পনা এটা সাহসী চিন্তা সেই বিনন্দিনীৰ পৰা আজিৰ ৰেকৰ্ড মানে ঝুমুৰিৰ বিনন্দিনীলৈকে আপোনাৰ যিটো যাত্ৰা সঁচাকৈ খুব ভাল লগা মই সেইখিনি কথা জানিম তাৰ আগতে ঝুমুৰিৰ বিনন্দিনীৰে আৰম্ভ কৰিছোঁ এটা ৰেকৰ্ড কৰি আপোনালোকে ফ্ৰেছ আহিছে আৰু এই গোটেই যিটো পাৰফৰ্মেঞ্চ আছিলে তাৰ নেতৃত্ব আপুনি লৈছিলে গতিকে সামগ্ৰিকভাৱে সেই অভিজ্ঞতাটো এবাৰ কওকচোন কেনেকুৱা লাগিলে
নাই প্ৰথমতে মই ধন্যবাদ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে এটা বৃহৎ এটা চিন্তা কৰিলে ইমান ডাঙৰ এটা চিন্তা কৰিলে এটা জনগোষ্ঠীটোৰ একচুৱেলি পৰিচয় নথকা নিচিনা হৈ আছিলে মানুহবোৰে পৰিচয় নথকা বস্তু এটাক পৰিচয় দিয়ালে আৰু লগতে আমাৰ কালচাৰেল মিনিষ্টাৰ বিমল বৰা ছাৰক মই প্ৰায়ে লগ কৰি থাকোঁ যে জনগোষ্ঠীটোৰ কাৰণে তেখেত যিহেতু আমাৰ এটা মানে চাহ বাগিচা অঞ্চলৰ এজন MLA মন্ত্ৰী হৈছে মই প্ৰায়ে তেখেতলৈ গৈ থাকোঁ আৰু মই কৈ থাকোঁ যে এনেকৈ তেনেকৈ আমি কিবা ৱৰ্কশ্বপ কৰিব লাগে গানৰ মান যেতিয়া গানৰে কথা কওঁ তেতিয়া কৈ থাকে মোক বাৰে বাৰে যে কিবা এটা ডাঙৰ চিন্তা কৰিম কিবা এটা কৰিম এনেকৈ বুলি কওঁতে তেতিয়া মই ভবা নাই ইমান ডাঙৰ কিবা ভাবিছে বুলি কিন্তু এদিন বিমল বৰা ছাৰে মোক ফোন কৰি ক'লে যে এনেকৈ তেনেকৈ কিছুমান আমাক ব্যক্তিৰ নাম লাগে আমি এনেকৈ ঝুমুৰটো কৰিব বিচাৰিছোঁ সেয়ে যি আৰম্ভণি সেই আৰম্ভণি সেইদিনাখনৰ পৰা কণ্টিনিউৱাছলি শেষ পৰ্যায়লৈকে মানে গান বনোৱাৰ পৰা মিউজিক ডাইৰেকশ্যন কৰাৰ পৰা গান বনাওঁতে আমাৰ বহুতখিনি মানে চেলেঞ্জ আছিলে যিহেতু গানটো আমাৰ CM ছাৰে প্ৰথমতে ক'লে যে আপোনালোকে মানে ভিডিঅ'টো ডান্সটো মানে 25 মিনিটৰ কৰক আৰু বিহু ডান্সটো কি হৈছে বিহু অকণমান নাছিলে অকণমান ৰখিলে আকৌ নাছিলে আকৌ ৰখিলে দুখোজ আগুৱাই গ'ল এইটো কণ্টিনিউ আছে তাৰমানে মই দেখিছোঁ মানে যিখিনি ল'ৰা ছোৱালীয়ে নাচিছে তেওঁলোকৰো যথেষ্ট কষ্ট হৈছে কিন্তু তেওঁলোকৰ সেই কষ্টক সেই অধ্যাপকক চেলিউট লগতে আপোনালোকৰ সেই প্ৰচেষ্টাক মানে ধৰক ইমান মানুহ একত্ৰিত কৰাটো প্ৰথম কথা চাহ জনগোষ্ঠীৰ সেই ল'ৰা ছোৱালীখিনি একত্ৰিত কৰা তেওঁলোকক ট্ৰেইন কৰা এই গোটেই পৰিকল্পনাটো কিমান কষ্টকৰ আছে বিৰাট এটা টান কাম আছিলে মানে বহুত বেছি টান কাম এটা আছিলে যিহেতু আমাৰ প্ৰতিখন ডিষ্ট্ৰিক্টতে ঝুমুৰ নাচে যদিও অলপ বেলেগ হয় বৰাক ভেলীটো আৰু বেলেগ হয় আমি বৰাক ভেলীকো মানে ইয়াতে ল'বলগীয়া হৈছে মানে চবতে বেলেগ বস্তুটো যেতিয়া প্ৰথমতে আমাৰ গানৰ কথাটো আহিলে গানটোৱে চেলেঞ্জিং হৈ গ'ল তাৰমানে কি কাঠিখনে বলে আছিল কঠিখনে বলে আচ্ছা সেই কঠিখনে বলে গানটো এইটো আমাৰ আমি যেতিয়া 12টা কৰম পূজা যেতিয়া 12 বাজি পাৰ হৈ যায় আমি আধা ৰাতি বুলি কওঁ আধা ৰাতিয়া গীত এইটো সেই আধা ৰাতিয়া গীতটো আমি তাতে সোমাইছোঁ খুব ধুনীয়া ৰাইজে ভাল পাইছে তাৰ নাচৰ ডিজাইনটো আমি অৰিজিনেল নাচটো ডিজাইনটো অকণমান বেলেগ আছিলে আমি ৰাউণ্ড কৰি নাচোঁ ইয়াতে সেইটো কি কৰিলোঁ আমি ষ্টেট কৰি দিলোঁ পূৰা গোটেই ফিল্ডখন সেইকাৰণে একদম সাগৰৰ ঢৌ নিচিনা দেখি পাইছোঁ যে আমি ষ্টেট কৰিলোঁ গোটেই ফিল্ডখন এটা লাইনত আমাৰ আছিলে 360 ডান্সাৰ মানে নাচনী এটা লাইনত 360 গৰাকী নাচনী সেইটো এটা ভয় লগা দৃশ্য আছিলে 360 গৰাকী নাচনী একেলগে কেনেকৈ নাচিব মানে কোনোবা এগৰাকী নাচনী যদি ভুল কৰি দিয়ে নাচটো ভুল হৈ যাব আৰু ইমান ডাঙৰ পৰিসৰত মিউজিকটো হয়তো অলপমান শুনাৰ ক্ষেত্ৰতো 1 ছেকেণ্ড দিলে হ'ব পাৰে নহয় জানো আমি সেইটো জানো যে ইফালে গানটো প্লে হৈছে ডাঙৰ অঞ্চল হিতুলে যাওঁতে 1 ছেকেণ্ড দিলে এটা হয় কিন্তু নোহোৱা নহয় 1 ছেকেণ্ড দিলে এটা হয় গতিকে সেইটো কোঅৰ্ডিনেশ্যনটো সাংঘাতিক সেইটো কোঅৰ্ডিনেশ্যন এটা আমাৰ বম্বেৰ পৰা যিটো টিম আহিছিলে আমাৰ দেৱজী চাংমাই তেখেতলোক খুব ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰিছে চাৰিওফালে মানে চবফালে চাউণ্ড দিছে যাতে কোনো কমকৈ শুনিবলৈ নাপায় তাৰমানে চবেই শুনি পায় আমাৰ যিটো 25 মিনিটৰ ছাৰে কৈছিলে তেতিয়া আমি ভাবিলোঁ 25 মিনিট নাচি থকা একেৰাহে বহুত টান হ'ব যেন আমাক লাগিলে যিহেতু আৰু বহুত ভেৰাইটিজ আছে নাচটোত আৰু আমাৰ কৰম পূজাত আমি নাচি থাকোঁ ৰাউণ্ড হৈ নাচি থাকোঁ আৰু শেষ হয় এটা টাইমত কিন্তু ইয়াত ভাবিলোঁ যেতিয়া আমি 16 মিনিট 32 ছেকেণ্ডৰ 5টা গান লৈছোঁ ট্ৰেডিশ্যনেল গান চব ট্ৰেডিশ্যনেল গান আৰু ইয়াতে আমি কোনো ইলেক্ট্ৰনিক ইনষ্ট্ৰুমেণ্ট ইউজ কৰা নাই চব ট্ৰেডিশ্যনেল ইনষ্ট্ৰুমেণ্টে ইউজ কৰিছোঁ তাৰমানে গানটো বনাওঁতে গতিকে এই 16 মিনিট 32 ছেকেণ্ড আজিকালি 32 ছেকেণ্ডৰ ৰিল চাই মানুহ আমনি পাই যায় গতিকে 16 মিনিট 32 ছেকেণ্ড মানুহক ধৰি ৰখাটো কিন্তু ধৰি ৰাখিছে দেই মানুহখিনি খুব ভাল পাইছে আমি নিজেও পোনপটীয়া সম্প্ৰচাৰ কৰিছোঁ খুব সুন্দৰকৈ মানুহখিনিৰ এপ্ৰিচিয়েশ্যনটো খুব ভাল গতিকে আপোনালোক সফল হৈছে এই ক্ষেত্ৰত সেইকাৰণে ডান্সটো ডিজাইন কৰোঁতে মানে মই বহুত কথা ভাবিলোঁ যে মানে বস্তুটো প্ৰত্যেকটা গানত আপুনি চাব ডিজাইনটো বেলেগ আছে মানে গানটো কেনেকৈ আমি বস্তু তাতো কনচেপ্ট কিছুমান চিন্তা কৰি লৈছিলোঁ যে গানৰ যোগেদি আমি যিটো নাচটো দেখাইছোঁৱেই আমি নাচটোৰ যোগেদি আমি চাহ বাগানখন দেখাব পাৰি নেকি ক'ৰবাত আপুনি মন কৰিব চাহ বাগিচা নিচিনা হৈ যায় ক'ৰবাত আপুনি ফুলৰ নিচিনা হৈ যায় ক'ৰবাত শাৰী চিৰিজ গছ নিচিনা হৈ যায় লাষ্টত আমাৰ কনচেপ্ট এটা আছিলে অসমৰ মেপখন দেখুওৱা আমি ডেমো ভিডিঅ'ত যিটো কৰিছিলোঁ ডেমো ভিডিঅ'ত অসমৰ মেপখন আমি দেখাইছোঁ অসমৰ মেপখন কৰিছোঁ কিন্তু তাতে কি হ'ল আমি মানে যেতিয়া আমাৰ টোটেল 8,888 গ'লে মানে প্ৰায় 9,000 মানুহ যেতিয়া ষ্টেডিয়ামত সোমাই গ'ল তেতিয়া আমি মেপখন বনাবৰ কাৰণে আমাৰ কোনো কাৰণতে নহয় তাৰমানে লাষ্টত 300 মান ছোৱালী আমি নাচিবলৈ জেগাই দিব পৰা নাই পিছত ৰিকুৱেষ্ট কৰাৰ পিছত CM ছাৰে কি কৰিলে পিছফালে যিকেইটা গ্ৰিল আছিলে এইকেইটা খুলি দি ঢুলীয়াখিনিক আমি ওপৰত উঠাই দিলোঁ গেলেৰীত দেখিলোঁ পিছত গেলেৰীত ঢুলীয়াখিনি উঠাই দিয়াৰ পিছতো স্পেচটোৰ কাৰণে উঠাই দিয়াৰ পিছতো আমাৰ কিছুমান ডান্সাৰৰ কাৰণে জেগা হোৱা নাই তাৰমানে ফিল্ডখনত যিহেতু আমাৰ ৰাউণ্ড হৈ যোৱাৰ পিছত মাজডোখৰ গেপ থাকে বিহুত কি হৈছিলে চব লাগি থাকেতো গতিকে
মানুহ বেছি সোমাইছিলে ইয়াত ৰাউণ্ড হৈ যোৱালৈকে মাছ জগে খালী হৈ যায় চাৰিটা ৰাউণ্ডৰ মাজৰ ঠাই এটুকুৰা খালী হৈ যায় গতিকে সেই খালী জেগাডোখৰ পুৰাবলৈ বেলেগ কোনো অপশ্যন নাই নাচটোতো ট্ৰেডিশ্যনেল নাচ বেলেগ কৰিব নোৱাৰি সেইটো কাৰণে আমি লাষ্টত কি কৰিলে শেষ মুহূৰ্তত মানে অসমৰ মেপখন আমি কেঞ্চেল কৰিলোঁ কোনো কাৰণতে নহয় তাৰমানে বহুত চেষ্টা কৰাৰ পিছতো মানে ভুলকৈ উপস্থাপিত হোৱাতকৈ নোহোৱাই ভাল তাৰমানে সেইকাৰণে আৰু সেইটো ক্ষেত্ৰত আপোনালোকৰ সেই বিশেষ নৃত্যটো উপস্থাপনৰ ক্ষেত্ৰতো সেই দুটা কথাই আছিল প্ৰথম কথা হৈছে প্ৰধানমন্ত্ৰীৰ সন্মুখত গোটেই দেশবাসীৰ আগত সেই ঝুমুৰিৰ নৃত্যটোত প্ৰদৰ্শন কৰা আৰু শুদ্ধ ৰূপত কৰা সেই দুয়োটাই আপোনালোকৰ বাবে কিন্তু প্ৰত্যাহ্বান আছিল আৰু খুব সুন্দৰকৈ আপোনালোকে আমি অন্ততঃ আপাত দৃষ্টিত কোনো খেলি মেলি দেখা নাই খুব ডিচিপ্লিনকৈ হৈ গৈছে অনুষ্ঠানটো অলপমান যেতিয়া আমি কলাক্ষেত্ৰত যেতিয়া মই ৰিহাৰ্চেল কৰি আছিলোঁ তেতিয়াতো কম সংখ্যক আছিলে 300-400 আছিলে ডান্সাৰ সেইটো টাইমত কৰি থাকোঁতে ইমান ভয় লগা নাছিলে বস্তুটো ইমান ভয় লগা নাছিলে কিন্তু যেতিয়া আমি সৰু সজা ষ্টেডিয়ামত এণ্ট্ৰি কৰিলোঁ যেতিয়া চাৰিওফালে গেলেৰীটো ভৰি আছে মানুহ ভৰি আছে আৰু গোটেই লাইন আপ যেতিয়া চব হৈ গ'ল সেই তেতিয়াহে অলপ মানে ভয় ভাৱ আহিছিলে তাৰমানে আৰু মানে কালি পৰহি প্ৰধানমন্ত্ৰী আহিব তাৰ আগে মানে কালি মুখ্যমন্ত্ৰী আহিব প্ৰত্যেক দিনা এখন মন্ত্ৰী MLA আহি আছে গতিকে একদম বেলেগ এটা এনভাইৰনমেণ্ট হৈছে আৰু বহুত বেছি এটা টেনশ্যনো হৈছিলে কিন্তু পিছত এটা বস্তু মানে আমি যিদিনাখন ফাৰ্ষ্ট ডে যিদিনাখন গোটেই ডান্সাৰখিনি প্ৰথম টেকটো নাচিছে তাৰমানে ফাৰ্ষ্ট দিনাখন যিটো নাছিলে প্ৰথমবাৰ যেতিয়া সৰু হৈছিল প্ৰথম যিটো নাছিলে তাৰপিছত কিনো শিকি আহিলে আমি নচাম বুলিকৈ একবাৰ আমি চাওঁ এনেকৈ বুজি সেই ফাৰ্ষ্ট ডেটো তেখেতলোকে ইমান ধুনীয়াকৈ নাচি দিলে মানে সেইদিনাখনৰ পৰা মোৰ কনফিডেঞ্চ একদম ক্লিয়াৰ হৈ গ'ল যে আমি পাৰিম মানে সিহঁতৰ ওপৰত আপোনাৰ কনফিডেঞ্চ একদম কনফিডেঞ্চ হৈ গ'ল আমি পাৰিম তাৰমানে আৰু তেতিয়া এনেও ভাল হয় নহয় জানো যেতিয়া এবাৰ কনফিডেঞ্চ আহি যায় তেতিয়া যিকোনো কামেই ভাল হয় তেতিয়া ভাবিছিলোঁ যে ল'ৰা ছোৱালীখিনি একচুৱেলি একদম আন্তৰিকতাৰে বস্তুটো লৈছে আৰু এইটো দেখিলে গম পাইছে আচলতে আৰু আমি দেখি বুজি পাইছোঁ আমি যেতিয়া পোনপটীয়া সম্প্ৰচাৰ তেওঁলোকৰ সৈতে কথা পাতিছোঁ তেওঁলোকৰ যিটো উৎসাহ মনৰ ভিতৰত আনন্দ হাঁহি ফূৰ্তিৰে তেওঁলোকে কৰিছে সেইটোতে গম পায় মই আমাৰ বিমল বৰা ছাৰে মই দেখিছোঁ যিমান মাজতে বহুত এই জাৰ্ণিটোত মোটামুটি মই এই বস্তুটোৰ লগত প্ৰায় 9 মাহ লাগি আছোঁ মাজতো 2 মাহ আমাৰ গেপ হৈ গৈছিলে 9 মাহ লাগি আছোঁ কিন্তু প্ৰত্যেক জাৰ্ণিটোত যিমানখিনি প্ৰব্লেম আহিছে আমাৰ বহুত কিছুমানৰ প্ৰব্লেম আহিছে ঝুমুৰটো এনেকৈ হ'ব নালাগে নাচটো এনেকৈ হ'ব নালাগে গানটো ইয়াত এনেকৈ নহ'ব নালাগে সেইবোৰতো আহিবই সেইখিনি বস্তু আহিছিলে কিন্তু আমাৰ কালচাৰেল মিনিষ্টাৰ বিমল বৰা ছাৰে মই দেখিছোঁ প্ৰত্যেকটা বস্তু মানে মেনেজ কৰি গৈ একদম শেষ মুহূৰ্ত লাগে মানে তেওঁ সমাধান কৰি দিছে আৰু সমাধান কৰি দিছে CM ছাৰেও নিজে লাষ্ট মমেণ্টত গৈ CM ছাৰে নিজে লাইন আপ কৰাইছে কিছুমান বস্তু আমুক বস্তুটো এনেকৈ অকণমান আগবঢ়াই দিলে ইয়াত ভাল লাগিব এনেকুৱা কিছুমান বস্তু কৰিছে মানে আমি বহুত কেইজন মুখ্যমন্ত্ৰীয়ে পাইছোঁ আমাৰ জীৱনকালত এতিয়ালৈকে কিন্তু তেখেতৰ নিচিনা মই পোৱা নাই ইমান এক্টিভলি তাৰ বস্তুটো আৰু ইমান নিয়াৰিকৈ ইমান নিখুঁতভাৱে তেখেত চাই বস্তুটো গানটোকে হওক গানটো যেতিয়া হেৰি কৰিছে এই তেখেতলোকে চিলেকশ্যন কৰিছে তেতিয়াও বহুত নিয়াৰিকৈ চাইছে গতিকে এইবোৰ আচলতে আমি এবাৰ দেখোঁ মানুহে দেখি প্ৰশংসা কৰে কোনোবাই কিবা সৰু সুৰা ভুলত মানুহক হয়তো ক্ৰিটিচাইজ কৰে কিন্তু তাৰ আঁৰত কিমান কাহিনী কিমান কষ্ট কিমান প্ৰত্যাহ্বান থাকে সেইটো কোনেও নাজানে সাধাৰণতে আৰু কথা পাতিম আপোনাৰ সৈতে মোৰ বহুত দীঘলীয়া তালিকা আপোনাৰ লগত কথা পতাৰ কিন্তু লোভটো সামৰিব পৰা নাই আপোনাৰ পৰা গীত এটি শুনা এটা গীত শুনিলোঁ আপোনাৰ পৰা মই গীতৰ আগতে এটা কথা জাষ্ট কৈ দিওঁ তাৰমানে আমাৰ ইয়াতে কি আছিলে যিহেতু বৰাক ভেলীত মানে যিটো ঝুমুৰ নাচে তেখেতলোকৰ তাতে বাংলা ফ্লেভাৰটো বেছি আছে গতিকে ঝুমুৰ নাচটো বেলেগ হয় সেইটো কাৰণে বৰাক ভেলীটো কমপ্লিট মানে বাদ দি থোৱা নিচিনা হৈ গৈছিলে এটা টাইমত আমাৰ জাৰ্ণিটোত পিছত কি কৰিলোঁ আমি নিজে যোগাযোগ কৰি নাই এই বস্তু সদায় আঁতৰি আছে আমি বৰাক ভেলী বুলি ক'লে মানুহ এটা চবৰে মেণ্টেলি এটা আছে বেলেগ কিবা এটা এনেকৈ ভাবি থাকেনে সেইটো নাই আমি ভাবিলোঁ যে নাই যিহেতু তাতো বাগান আছে আমাৰে মানুহ আছে একেই নায়ক তাঁতী মুণ্ডা এইবোৰ মানুহে আছে গতিকে আমি যিকোনো কণ্ডিশ্যনত মই তাতে যোগাযোগ কৰিলোঁ যোগাযোগ কৰি 3টা ডিষ্ট্ৰিক্টৰ পৰা এটা ক'লোঁ যে তহঁতে যিকোনো কণ্ডিশ্যনত এৰেঞ্জ কৰি যে আমি ইয়াত শিকাই ল'ম কিন্তু এৰেঞ্জ কৰি আনিলে শিকাই দিলে ইয়াতে লাষ্টত দেখিছোঁ তেখেতলোকৰ টিমটোৱে বহুত ধুনীয়া নাচিছে সেই নাচটো চালে আমাৰ ডিব্ৰুগড়ৰ ঝুমুৰ নাচ আৰু তাহাঁতৰ ঝুমুৰ নাচ চেম ধৰিবই নোৱাৰি ঠিক আছে হ'ব এতিয়া গীত লাগিব ন প্ৰথমতে কি শুনাব প্ৰথমতে কি শুনাম এটা গীত আছিলে মই নাই কৰিব পাতা তোলা কাম বুলি যিহেতু আমাৰ মানুহখিনি বাগানৰ কামৰ ওপৰতে ডিপেণ্ডেণ্ট থাকে বেছিভাগ মানে বাপেকে অকণমান বুঢ়া হৈ যোৱাৰ লগে লগে পিতেকক ভৰাই দিয়ে মাকে অকণমান বয়স হৈ যোৱাৰ লগে লগে জীয়েকৰ কামটো ভৰাই দিয়ে মানে বাপেকৰ পিছত মানে পুতেকে সেই বাগানতে কাম কৰিব লাগে বেলেগ চলি থাকে তেওঁলোকে এইটো কণ্টিনিউৱাছলি চলি থাকে তাৰ বাপেকো তেনেকৈ কৰিছিলে গতিকে এই কণ্টিনিউৱাছ চলি থকা প্ৰচেছটো তাৰমানে যে আমি কি অকল বাগানতে কাম কৰি থাকিম নেকি বা চাহাবৰ গোলামে হৈ থাকিম নেকি
আমিতো বেলেগ কাম কৰিব পাৰোঁ ন আমি মাষ্টৰ হ'ব পাৰোঁ বাবু হ'ব পাৰোঁ আমি অন্য কিবা চাকৰি কৰিব পাৰোঁ বা আমি কিবা বিজনেছ কৰিব পাৰোঁ এই মেণ্টেলিটিটো আনিবৰ কাৰণে তাৰমানে সেই তেতিয়াতে এটা গান বনাইছিল আৰু এই গানটো আমাৰ গাইছিলে বলিউডৰ ছিংগাৰ সোনু নিগমে গাইছিলে বৰ ধুনীয়াকৈ গাইছিলে খুব ধুনীয়া গাইছে আৰু ইমান জনপ্ৰিয় হৈছিল গীতটো এবাৰ অলপমান আপোনাৰ পৰা শুনিবলৈ বিচাৰিম গীতটো নিশ্চয় পাতা তোলা কাম রে এমই নাই করব কলম কাটা কাম রে এমই নাই করব পাতা তোলা কাম রে এমই নাই করব কলম কাটা কাম রে স্কুল পড়িব মই আদমি বনিব মই নাই বনব সাহাবকে গোলাম রে মই নাই করব পাতা তোলা কাম রে এমই নাই করব কলম কাটা কাম রে স্কুল পড়িব মই আদমি বনিব মই নাই বনব সাহাবকে গোলাম রে মই নাই করব পাতা তোলা কাম রে হে মই নাই করব কলম কাটা কাম রে से ले आलो आसाम फूलालो चाय के बागान चल भाजा चपानी खाए माए बापे कोरेला कुदर मरा का फुसलाई के बिटी से ले आलो आसाम फूलालो चाय के बागान चल भाजा चपानी खाए माए बापे कोरेला कुदर मरा का नाना केर पीछे बाप बापे केर पीछे मुई নাই করব এই সব কাম রে মুই নাই করব পাতা তোলা কাম রে মুই নাই করব কলম কাটা কাম রে স্কুল পড়িব মুই আদমি বনিব মুই নাই বনব সাহাবকে গোলাম রে মুই নাই করব পাতা তোলা কাম রে মুই নাই করব কলম কাটা কাম রে করে পানি আলা কাম গিরেলা টিপি টিপি ঘাম কেন বুঝে পাবে চা মজদুরকে বিতেলা कैसे दिन का বুড়া নানা করে পানি আলা কাম গিরেলা টিপি টিপি ঘাম কেন বুঝে পাবে চা মজদুরকে বিতেলা कैसे दिन का পানি গিরল ঘর ভিজিল কম্বল আপেলা দেহা থর থর রে মুই নাই করব পাতা তোলা কাম রে হে মুই নাই করব কলম কাটা কাম রে স্কুল পড়িব মই আদমি বনিব মই নাই বনব সাহাবকে গোলাম রে মুই নাই করব পাতা তোলা কাম রে হে মুই নাই করব কলম কাটা কাম রে হে মুই নাই করব পাতা তোলা কাম রে হে মুই নাই করব কলম কাটা কাম রে বঢ়িয়া ভাল লাগিলে আৰু এই যিটো কাহিনী মই পাত তোলা কাম নকৰোঁ আৰু কি কলম কটাৰ কাম নকৰোঁ এই যিটো যুৱকজনৰ হয়তো মনত এটা বিদ্ৰোহ বা তেওঁৰ মনত যিটো ভাৱ হয়তো আপোনাৰে ক'ৰবাত প্ৰতিফলন আপুনিও সেই শিৱসাগৰৰ এখন বাগিচা অঞ্চলৰ পৰা অহা ল'ৰা তাৰ পাছত আপুনি তাতেই হয়তো ৰৈ গ'ল হয় কিন্তু আপুনি এখন বেলেগ জগত পছন্দ কৰিলে আপুনি গান গোৱা আৰম্ভ কৰিলে আপুনি সংস্কৃতিৰ সৈতে জড়িত হৈ পৰিল গতিকে তাৰ পৰা সেইখিনিৰ পৰা আহি এখন দুখন মঞ্চ কৰি
আপোনাৰ নিজৰ গীতৰ পৰা গৈ এতিয়া একদম কোক ষ্টুডিঅ' পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় মঞ্চ পৰ্যন্ত এইটো আমাৰ চাহ বাগিচা বা আদিবাসী এৰিয়াত তাৰমানে লাখ লাখ ল'ৰা ছোৱালীৰ কাহিনী এইটো লাখ লাখ ল'ৰা ছোৱালীৰ কাহিনী তাৰমানে এইটো মোৰ ঘৰটো আমাৰ শিৱসাগৰ টাউন পৰি ৰজাবাৰী বাগিচাৰ ওচৰতে আমাৰ দিচাংজুৰি নাহুলীয়া বস্তি বুলি কয় বাগানৰ লগত লাগি থকা বস্তি নাহুলীয়া বস্তি বুলি মই সেই বস্তিৰ পৰা অহা কিন্তু মই যেতিয়াই তালৈ যাওঁ দেখিছোঁ কেইদিনমান স্কুল গৈ থকা ল'ৰা মানে 2 বছৰমান পিছত বাগান গৈ আছে স্কুল গৈ আছিলে ছোৱালীজনী 2 বছৰমান পিছত বাগান গৈ আছে সেইটো বাধ্যতা মানে সেইটো মন থাকিলেও সেইটো যাব নোৱাৰে এনেকুৱা মানে নহ'লে বাপেকৰ কামটো বেলেগলৈ গুচি যাব গতিকে কামটো কৰিবৰ কাৰণে সিহঁতে বাগানত সেই ছিটটো ৰাখিবৰ কাৰণে তাৰমানে বাগানত কোৱাৰ্টাৰটো পাবৰ কাৰণে বাগানত নহ'লে কোৱাৰ্টাৰটো যাব বাপেকৰ নাম কাটি দিয়া হ'লে কোৱাৰ্টাৰটো যাব কোৱাৰ্টাৰটো গ'লে থাকিবলৈ ঘৰ নাই এতিয়াও এই পৰিস্থিতি আছে তাৰমানে যদি বাগানত কোৱাৰ্টাৰটো যদি নাথাকে সি যাব ক'ত থাকিবলৈ জাগা নাই কোনো জাগা নাই ক'তো জাগা নাই একো জাগা নাই কি কৰিব আৰু বাগানৰ কোৱাৰ্টাৰটোৰ বাদে সিহঁতৰ বেলেগ মাটি নাই সেইটোতো কোম্পানীৰ বস্তু ন এটা টাইমত চাকৰি হৈ গ'ল তাক ওলাই দিব গতিকে এই যে পৰিৱেশটো মানে বাপেকৰ কামত ই সোমালেহে ঘৰটো পাব থাকিব পৰিয়ালটো থাকিব গতিকে সি বেলেগ কথা পঢ়িব নোৱাৰে ভাবিবই নোৱাৰে মানে সেই ধৰণৰ এটা চিন্তাধাৰাৰ এটা পৰিৱেশৰ পৰা আপুনি এখন মুকলি মঞ্চলৈ নিজকে লৈ আহিছে এতিয়া ইমানখিনি আপুনি পাইছে আপুনি কিমানখিনি আপোনাৰ প্ৰাপ্তি সেইখিনি মইতো তালিকা দীঘলীয়া মই কম লাহে লাহে বাৰু একেবাৰে ফিল্মফেয়াৰ এৱাৰ্ডৰলৈকে খেলো ইণ্ডিয়াৰ অপেনিং চেৰেমনিলৈকে প্ৰেছিডেণ্ট অফ ইণ্ডিয়া দ্ৰৌপদী মুৰ্মুৰ সন্মুখত আপুনি ঝুমুৰিৰ নৃত্য প্ৰদৰ্শন প্ৰধানমন্ত্ৰীৰ আগত কৰালৈকে আৰু বহুতখিনি তালিকা এই যে ইমানখিনি যাত্ৰা সাজন দা এইখিনি কি ভাবে আপুনি এটা পৰিৱেশে আপুনি বা ভাগ্যই আপোনাক লৈ আহিলে ইমানখিনিলে নে আপুনি যুঁজি প্ৰতিটো এবষ্টাকল আপুনি পাৰ হৈ আহিছে আজিলৈকে নাই ভাগ্যইটো লৈ অহা নাই আমি ষ্ট্ৰাগল কৰি অহা আৰু পৰিৱেশে বেছি বাধ্য কৰাই দিছে তেতিয়া পৰিৱেশ পৰিস্থিতি এনেকুৱা ধৰণৰ আছিলে তাৰমানে বাধাটো বহুত পাইছে বহুত বাধা যথেষ্ট বাধা তাৰমানে আমি যিটো টাইমত মই গানৰ কথা ভাবোঁ সেইটো টাইমত আমাৰ ঘৰৰ পৰা কমচে কম 20 কিলোমিটাৰ যাব লাগে ক'ৰবাত গানৰ স্কুল আমাৰ গাঁৱৰ পৰা তাৰমানে কমচে কম 4 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব বাছত উঠিবৰ কাৰণে আকৌ বাছত উঠি আকৌ 15 কিলোমিটাৰ 20 কিলোমিটাৰ যাব লাগিব শিৱসাগৰ টাউনলৈকে শিৱসাগৰ টাউনত গৈ টাউনৰ পৰা নামি আকৌ টাউনৰ পৰা আকৌ দিখৌৰ দলঙৰ ওচৰলৈকে যাব লাগিব তাতে গৈ শিকিব লাগিব তাৰমানে তাতো সপ্তাহত কোনোবা এদিন কিবা কাৰণে সেইদিন যদি কিবা কাৰণে ভাড়া নাইকিয়া হৈ যায় তেতিয়া সেইদিন কেঞ্চেল যাব নোৱাৰে তাৰমানে তেনেকুৱা সেই এদিনটো আমি যাবৰ কাৰণেও বহুত হেৰি কৰিব লাগে তাৰপিছতো যেতিয়া কমচে কম মই প্ৰথম যিটো গানৰ কেছেট কৰিছিলোঁ যি আমাৰ যোৰহাটত সেই তেতিয়া আমাৰ মিউজিক ডাইৰেক্টৰ আছিল জয়ন্ত নাথ আমাৰ এই ৰাজা বৰুৱা তেখেতলোকে বজাইছিলে সেই জয়ন্ত নাথ তেখেতে মোক মানে ডাইৰেকশ্যন দি তেতিয়া মই হাৰমনিয়াম এখন লৈছিলোঁ মানে সিমান বছৰ পিছত মানে সাজন দা আপোনালোকৰ ঘৰত সেই পৰিৱেশটো আছিল নে যে আপুনি চাকৰিৰ কথা চিন্তা নকৰি আপুনি গানত মনোনিৱেশ একদমেই নাছিলে মানে ঘৰৰ পৰিৱেশটো গান বাজনা কৰা কিবা কৰা সেই বুলি কথা নাই মানে কিবা এটা কৰিব আৰু মুঠতে এই মানে বহুত চাকৰি কৰিব কিবা কৰিব এনেকুৱা বস্তুবোৰেই নাছিলে ইমান বেছি মানে কিবা এটা কৰিব আৰু বেলেগবোৰে যেনেকৈ কিবা কিবি কৰি থাকে কাৰণ গান গাবলৈতো সকলোৱে এটা ৰিস্ক বুলি ভাবে বিশেষকৈ পিতৃ মাতৃ ঘৰৰ মানুহে চলিব পাৰিব নে নোৱাৰে কেনেকৈ চলিব এইবিলাকতো প্ৰশ্ন থাকেই মানে এইটো ডাঙৰ কাহিনী মই আহিছিলে মোক মাতি আনিছিলে তেতিয়া এই মই যে থিয়েটাৰৰ কথা কৈছোঁ যে আমি থিয়েটাৰ এখন কৰিছিলোঁ বুলি কৈছিলোঁ থিয়েটাৰত মানে মই নিজে থিয়েটাৰখন জন্মও দিছিলোঁ মোৰ 3জন বন্ধুৰ লগত মিলি মানে মই এইখিনিতে দৰ্শকসকলক কৈ থৈ দিওঁ যে প্ৰথমবাৰ এই আদিবাসী চাহ জনগোষ্ঠীৰ যি ভাষা সেই ভাষাত থিয়েটাৰ এখন তেওঁলোকে সাজু কৰিছিল বিনন্দিনী এইটো আছিলে 1998 চনৰ কথা 1998 চনৰ কথা আৰু তাৰ জন্মদাতা আপুনিয়ে কিন্তু গতিকে আপোনাৰ সেই কলাসুলভ এটা মন আগৰ পৰাই আছে মানে একেবাৰে আগৰ পৰা তাৰ আগতো মই তাৰমানে কি হৈছে এই যেতিয়া ভিডিঅ' কেছেট আছিলে কোনো পাইছে নাজানো কিন্তু ভিডিঅ' কেছেট যে আছিলে যে এই মানে ভিচিআৰত সোমাই দিয়ে ভিচিআৰ ডাঙৰ কেছেট ডাঙৰ কেছেটটো সেই কেছেটটোতে আমি কিছুমান তেতিয়া যিবোৰ চিনেমা হয় তাৰমানে সেই চিনেমাবোৰ কৰিছিলোঁ বুধুৱা কাকা এনেকৈ বুলি নাম কাটা টাকা এনেকৈ কিছুমান আমি চিনেমা কৰিছিলোঁ সেইবোৰ চিনেমাত মই এক্টিং কৰোঁ ৰাপটো তেতিয়াৰ পৰা আছিলে য'ত এক্টিং কৰোঁ মই সেইটো কথাও লাহে লাহে উলিয়াম যে তেখেত কেৱল সংগীত পৰিচালক বা কণ্ঠশিল্পীয়ে নহয় এক্টিঙো কৰিছে কিন্তু সাজন এক্টিং সেই থিয়েটাৰৰ সেই এক্টিংকেইটা দেখি মোক কি ক'লে মৰিয়নিত তাৰমানে কিবা টিভি চিৰিয়েল এখন হ'ব সেই টিভি চিৰিয়েললৈ মাতি আনিলে তাত এক্টিং কৰিবৰ কাৰণে আৰু কেতিয়াৰ কথা এইটো কেতিয়াৰ হ'ব 90 দশকৰ
নাই 90 দশকৰ নহয়, এইটো 2000 90 দশকতে 2000ৰ আগত 2000ৰ আগত তেতিয়া সেই চিৰিয়েলখনৰ ডাইৰেক্টৰ আছিলে আমাৰ জয়ন্তনাথ দা। আচ্ছা, জয়ন্তনাথ দা আছিলে আৰু তাতে এছিষ্টেণ্ট ডাইৰেক্টৰ কৰিছিলে আমাৰ যে ঢুলুকি বজাই ৰাজা বৰুৱা, জুবিনলৈ বজাই যে সি আছিলে। জয়ন্ত দাই কি কৰিলে, মই যেতিয়া আজৰি সময়ত মানে শ্বুটিঙৰ আজৰি সময়ত মই ক'ৰবাত গান গাই আছিলোঁ, মানে এতিয়া চিঞৰি গান গাই আছিলোঁ ছাইডত। তেতিয়া ৰাজাদাক ক'লে মানে যে এইটো কোনে গান গাই আছে, এইটো ইমান ধুনীয়া গান গাই আছে, তাক মাতি আনচোন। মাতি আনিলে জয়ন্ত দা, মাতি আনিলে বোলে কি গান গাওঁ নেকি? মই কেতিয়াবা কেতিয়াবা গাওঁ আৰু থিয়েটাৰত মই নিজে গান বনাইছিলোঁ, গান গাইছোঁ। আৰু চোলগৰি গানটো একচুৱেলি থিয়েটাৰতে সৃষ্টি কৰা গান। চোলগৰিটোৰ এটা ডিফাৰেণ্ট কাহিনী, সেইটো মই মানে বেলেগকৈ আলোচনা কৰিম। মই এই কথাটো কৈছোঁ, এইটো আগত জয়ন্ত দা যেতিয়া মাতি আনিলে গান গাব দিলে, যেনেকৈ তেনেকৈ মই গানকেইটা গালোঁ, খুব ধুনীয়া ধুনীয়া গান আছিলে তেতিয়া। তো ক'লে এইকেইটা কি কৰিবি তই? বোলো একো ভবা নাই আৰু তেতিয়া গান বনাইছোঁ আৰু বোলে তই যোৰাটালৈ আহিবি, মই কেছেট এটা কৰি দিম এনেকৈ তেনে। তে কেছেট কৰি দিম বুলি বাজেটৰ কথা আহিলে, পইচাৰ কথা আহিলে, সেই যে আৰম্ভণি। তেতিয়া যোৰহাটলৈ আহিলোঁ, যোৰহাটত আমাৰ বুবুদা বুলি আছে, তেখেতৰ ষ্টুডিঅ'ত সেই প্ৰথম কেছেটটো কৰা জয়ন্তনাথ দাই মিউজিক এৰেঞ্জমেণ্ট কৰি দিছিলে। মানে আপোনাৰ অভিনেতা ছাজন নায়কজনহে আগত ওলাইছে নহয় জানো? মানে গায়ক ছাজন নায়কজন পিছতহে পিছত ওলাইছে। সেই গান গাওঁতো তাই কেছেট কৰোঁতেও মানে বহুত কাহিনী আছে। সেই সময়ত এটা খৰচী কাৰবাৰ আছিল নহয় জানো? খৰচী কাৰবাৰ আছিলে, 12-13 হাজাৰ টকা গোটোৱা মানে এইটো আৰু বহুত ডাঙৰ কাৰবাৰ। নাই আমি বুজি পাওঁ, টেকেলি ভাঙিছে, এই বাঁহৰ চুঙাত পইচা থৈ দিয়ে, সেইবোৰ কাটিছে, চব মিলায়ো নহয় তাৰমানে এনেকুৱা হৈছে। তথাপিতো বহুত দিন মানে লাষ্টত কি হৈছে, বুবুদাৰ ষ্টুডিঅ'ত মই আৰু কেছেট বনালেতো নহ'ব, বিক্ৰী দোকানতো নলয়, নতুন ছিংগাৰে কেছেট কোনে ল'ব? নতুন ছিংগাৰে কেছেট নলয় তাৰমানে। তেতিয়া আমি বুদ্ধি কৰিলোঁ কি কেছেট মানে যোৰহাটৰ পৰা 100-150 কেছেট এনেকৈ ট্ৰেন্সফাৰ কৰি দিয়ে, সেইটো লৈ লওঁ, বেগত লৈ লওঁ আৰু বাগানে বাগানে ঘূৰি থাকোঁ। আপুনি নিজে বিক্ৰী কৰোঁ দোকানে। আচ্ছা, দোকান কেছেট মানে এইফালে দেখিলে আহিয়ে যায়, কেছেট অলা আহি গ'ল, মানে কেছেট অলা আহি গ'ল বুলি জানে চবে তাৰমানে। মই যে গান গাইছোঁ এইটো গম নাপায়, কিন্তু কেছেট অলা আহিলে বুলিয়ে চবে ভাবে তাৰমানে। এই যে মই কৈছিলোঁ আৰম্ভণিতে সংগ্ৰামবিলাক, আপোনালোকে নজনা বহুত সংগ্ৰাম আছে। এগৰাকী শিল্পী এনেই নহয়, নিজৰ কেছেট নিজে কান্ধত লৈ বিক্ৰী কৰিব যোৱাটো কিমানে কৰি পাইছে, ছাজন নায়কৰ দৰে একাংশ শিল্পীয়ে কৰিছে। আৰু সেইকাৰণে আজি আপুনি ইমান এখন সন্মানজনক মঞ্চ পাইছে নহয় জানো? এইবিলাক বহুত কাহিনী আছে, মই আৰু শুনিম। তাৰ আগতে আৰু এটি গীত আপোনাৰ পৰা শুনিবলৈ বিচাৰিছোঁ, কোনটো শুনাব চাচোন? আৰু এতিয়া লাষ্ট টাইম চিকাৰ মুভিখনত এখন গীত ওলাইছিলে, একাদশী ৰাতি মোৰ। এইটো মই একচুৱেলি বহুত আগতে জুবিন দাক গোৱাইছিলোঁ। লাষ্ট টাইম আকৌ জুবিন দা ক'লে যে চিকাৰ বুলি বাগানৰ চিনেমাখন হ'ব, গানটো আমি আকৌ ইউজ কৰিম। মই বোলো ঠিকে আছে কৰক, সেই গীতটোকে গাইছোঁ। ঠিক আছে। তোকে বড় মরম লাগি যা
দিলো হাৰিয়া একলাই খালে সেও ধনী নিশা নাহি গলা গেলা তোর প্রেমের নিশা লাগে মন আমার পাউল হচ্ছে ও তোর ধনী গো পাগলা মন কেসে বোঝায় হারে ও মোর ধনী গো তোকে বড় মরম লাগি যায় ও মোর ধনী গো পাগলা মন কেসে বোঝায় হারে ও মোর ধনী গো তোকে বড় মরম লাগি যায় ঘুম খটিয়া নিদিয়া উড়িল ধনী সচকে তোর পতিয়া রাইতে ঘুম খটিয়া নিদিয়া উড়িল ধনী সচকে তোর পতিয়া তোর সুন্দর হাসিটা মে হসায় বড় জাদু আছে ও মোর ধনী গো বারে বারে নজর চলি যায় হারে ও মোর ধনী গো তোকে বড় মরম লাগে যায় ও মোর ধনী গো বারে বারে নজর চলি যায় হারে ও মোর ধনী গো তোকে বড় মরম লাগি যায় গীত আৰু আমি সকলোৱে ভাল পোৱা এটি গীত নহয় জানো আপুনি নিজেও গাইছে জুবিন দাকো গাইছে আপুনি বহুত গীত কিন্তু বেলেগক গাইছে মানে মই সেই বিষয়টোলৈ যাম তাৰ আগতে সাজনদাৰ কিছুমান কাহিনী আছে আমি জানো যে আপুনি ক'লে যে ইমান সহজ নাছিলে আপোনাৰ যাত্ৰাটো আপোনাৰ এই মিউজিকটোক আপুনি ধৰক এই চাহ জনগোষ্ঠীয় যিসমূহ গীত বা এই সুৰৰ গীতসমূহ এতিয়াৰ প্ৰজন্মলৈ লৈ যাবলৈও কিন্তু সেইটো এটা প্ৰত্যাহ্বান নহয় জানো কাৰণ এটা ঠাচত এটা ষ্টাইল আছে এই গীতসমূহৰ কিন্তু আপুনি লৈ গৈছে একেবাৰে ধৰক আপুনি নিজে কেছেট বেগত লৈ বিক্ৰী কৰাৰ পৰা একদম সেই পৰ্যায়ৰ পৰা আহি আপুনি এই শেহতীয়াকৈ আপোনাৰ এটা গীত ওলাইছিলে 1 ঘণ্টা সেইটো যিটো ভিডিঅ'টো একদম আধুনিক মানে বৰ ধুনীয়া হৈছে ভিডিঅ'টো খুব ধুনীয়া হৈছে এই গীতটোৰ আমি সকলোৱে চাইছোঁ গতিকে এইটো এটা বৰ ডাঙৰ ট্ৰেনজিশ্যন মানে আপোনাৰ তাৰ মাজতে আপুনি চলগড়িৰ কথাটো আহে চলগড়িৰ কাহিনী বেলেগ বেলেগ আৰু মই শুনা মতে যে আপোনাৰ চলগড়িৰ সময়ত এটি কাহিনী হৈছিলে ষ্টুডিঅ'ৰ ভিতৰত অলপমান সেই কাহিনীটো ক'ব নেকি নাই এইটো মই ক'লোঁ যে আমি কেছেট কৰিবলৈ যেতিয়া যন্ত্ৰণা মিউজিক কৰিছিলে আমি বুবুদাৰ ষ্টুডিঅ' কৰিছিলোঁ যোৰহাটত তেতিয়া মানে ক'ৰবাত ৰুম লৈ থকা সেইবোৰ সিমান পইচা নাই তাৰমানে অৱস্থা নাই তাতে থাকা ৰাতি বুবুদাই ক'লে যে ষ্টুডিঅ'তে ডাবিং ৰুমতে তুমি থাকি যোৱা শুই দিয়া তাতে সেই বুলি ক'লে তো তেতিয়া ইমান এইটো বস্তু জনা নাছিলে ডাবিং ৰুমত মানে এইটো এয়াৰ কণ্ডিশ্যন ৰুম তাতে এয়াৰটো সোমাই নাহে বা তাতে চাৰিওফালৰ পৰা বন্ধ থাকে দৰ্জাটো খোলা ৰাখিব লাগে সেইটো বস্তু ভবা নাছিলোঁ ঘৰত যেনেকৈ দৰ্জা বন্ধ কৰি শুওঁ তেনেকৈ দৰ্জা বন্ধ কৰি কাপোৰ চাপোৰ ঢাকি শুই দিলোঁ আৰু পিছত অলপ দেৰিকৈ ৰাতি যেতিয়া বুবুদা কেনেকৈ গম পালে যে দৰ্জাটো বন্ধ আছে মানুহটোৰ ভিতৰত শুই আছে এই বুবুদাহঁতে ভাবিছে যে ই অলৰেডি গ'লেই তাৰমানে মানুহজন নাই তাৰমানে এতিয়ালৈকে মানে একো শব্দ নাই একো নাই তাৰমানে মই গম পোৱা নাই একো বস্তুটো এয়াৰ খতম তাৰমানে ভিতৰত বুবুদাহঁতে ভাবিছে এইটো ই মানুহজন গ'লেই এতিয়া কি খুব দৰ্জা চৰ্জা ঢকিয়াইছে কিবা কিবি কৰিছে আপুনি গম পোৱা নাই মই গম পোৱা নাই চকী টকী কৰিছে এটা গিলাছৰ বাহিৰৰ পৰা দেখি আছে মানুহটো একো শব্দ নাই গিলাছখন ভাঙিব লৈছে বহুত দেৰি কমচে কম 1 ঘণ্টামান তেখেতলোকে চেষ্টা কৰিছে তাৰমানে উঠাবৰ কাৰণে কিন্তু মই বস্তুটো গম পোৱা নাই তাৰমানে আপোনাৰ উশাহ নিশাহ লোৱাত কষ্ট হৈছিল নে মই এইটো ফিল কৰা নাই কিন্তু মানুহটো পুৰা ঘামি গৈছিলোঁ ঘামি চকুটুকু ৰঙা হৈ গৈছিলে তেখেতলোকে পটককৈ কিবা কাৰণ মই কপাল ভাল আছিলে চক খাই সাৰ পাই গ'ল
সাৰ পাই গ'লতে খুব মানে দৰ্জা মাৰিছে, দৰ্জা খোলা দৰ্জাটো মই আহি খুলিলোঁ, দেখি চকুটো ৰঙা, পানী খুৱাইছে তেখেতলোক বহুত বেছি ভয় খাই গৈছে, কিন্তু মই বস্তুটো ফিল কৰি পোৱা নাই ঘটনাটো হৈছিলে কি। এইটো বৰ ডাঙৰ কৈছে আৰু খুব বেছি বোলে অলপ দেৰি থকাৰ পিছত থকা হ'লে তুমি আৰু নাথাকিলাহেঁতেন এই বুলি কৈছে তাৰমানে তেনেকৈ। মই পিছত বস্তুটো বহুত পিছত ফিল কৰি পাইছোঁ, বস্তুটো এনেকুৱা আহে নেকি, এইটোহে নেকি। মানে সেই ডাবিং ৰুমটো যে এয়াৰ কণ্ডিশ্যন ৰুম বা তাতে যে এনেকৈ মানে সোমাই থাকিলে যে এনেকুৱা হ'ব পাৰে, পিছতহে গম পাইছোঁ বস্তু। মানে এনেকুৱা বহুত সৰু সৰু কাহিনী থাকে নহয় জানো। ছলগড়িৰ কথা যিহেতু উলিয়াইছোঁ, ছলগড়িটো মানে কি ক'ম, ব্লক বাষ্টাৰ। সেইটো আৰু মানে মানুহৰ প্ৰত্যেকৰে মুখে মুখে প্ৰত্যেকৰে জনা কথা, জনা সুৰ ছলগড়িৰ আঁৰৰ কাহিনীটো। আৰু দ্বিতীয়তে ছলগড়িটো কিন্তু আপুনি নিজেও গাব পাৰিলে হয়, কিন্তু আপুনি বেলেগক গোৱালে, আৰু বহুতেই সেইটো আনৰ গান বুলিয়ে জানে, আনৰ মানুহজন যে আপুনি বহুতেই নাজানে। এই কথাখিনি অলপমান আপোনাৰ পৰা জানিম। ছলগড়ি এটা দীঘলীয়া হিষ্ট্ৰী আছে। মই কৈছোঁ যে আমি যিটো বিনন্দিনী থিয়েটাৰ বুলি থিয়েটাৰ কৰিছিলোঁ, সেই থিয়েটাৰতে এটা নাটক আছিলে পিয়াকে ঘৰ বুলি। হয়, সেই পিয়াকে ঘৰতে এই গানটো তাতে সৃষ্টি কৰা। সেই নাটকখনত মানে এটা কেৰেক্টাৰৰ কাৰণে গানটো সৃষ্টি কৰা, ছলগড়ি গানটো। পিছত যেতিয়া মই ক'লোঁ যে জয়ন্তদা গানবোৰ মই গাই থাকোঁতে শুনিলে, মোক ক'লে কেছেট এটা বনাই দে, গানবোৰ থাকি যাব। সেইটোহে উদ্দেশ্য আছিলে, কেছেট এটা বনাই দিম, গানবোৰ যাতে নষ্ট নহয়, থাকি যাব। সেই তাতেই ছলগড়ি গানটো আছিলে। এই ছলগড়ি গানটো, অৰিজিনেল ছলগড়ি গানটোত আমাৰ এই ৰাজা বৰুৱা, নবদ্য আৰু তেখেতলোকে বজোৱা গান এইটো মানে। তেতিয়া সেই গানটো বজাইছিলে, মই যে কেছেট কাণত লৈ বিকিছিলোঁ বেগত, তেতিয়া সেই গানটো তাতে আছিলে। তেতিয়া খুব জনপ্ৰিয় গীত এইটো। তেতিয়া বাগান এৰিয়াৰ খুব জনপ্ৰিয় গীত তাৰমানে সেইটো ছলগড়ি। আপুনি ভাবিছিল নে ছলগড়ি গানটো যে ইমান বেছি চলি যাব? আৰু কেৱল বাগান এৰিয়া নহয়তো, এইটো সকলো পৰ্যায়ত। মই এইটো গানৰ আগত মই যিটো গাইছিলোঁ সেইটো কথা কৈ আছোঁ। তাৰপিছত আমাৰ ইয়াতে তেতিয়া গুৱাহাটীৰ লগত মোৰ কানেকশ্যন নাই। ইয়াতে ৱেব বুলি এটা প্ৰডাকশ্যন আছে, ইয়াৰ পৰা তেখেতলোকে কি কৰিছে, এজন মানুহ পঠাই দিছে যে কেছেট এটা যে বাগানত খুব চলি আছে, ল'ৰাটো কোন, তাক মাতি আনিব লাগে। তাৰমানে ৱেব প্ৰডাকশ্যনৰ পৰা মানুহ এটা পঠাইছে, তেনেকৈ গৈ মোক বিচাৰি বিচাৰি উলিয়াইছে। সেইটো যে এইটো কেছেটটো এনেকৈ টাইম বোলে আমি মাৰ্কেটিং কৰিম। তাৰ আগতো মই কান্ধত লৈ বিকি আছোঁ গোটেই। তো মানুহে ইহঁতৰ দোকানবোৰতো পাইছে গৈ, ইহঁতৰ যিবোৰ ডিলাৰ থাকে, হ'লচেলাৰ থাকে, তো সি মাতি আনিলে মাৰ্কেটিং কৰিলে। মাৰ্কেটিং কৰাৰ পিছত গানটো আৰু বেছি চলি গ'ল। তো তাৰ 3 বছৰ 4 বছৰমান পিছত সেই গানটোকে কৃষ্ণমণি চুতীয়াই আকৌ ৰিমেক কৰিলে তেনেকৈ। মানে এই গীতটো আচলতে আমি সকলোৱে কৃষ্ণদাৰ গীত বুলিয়ে বহুতেই জানে, নহয় জানো? বহুতে জানে, তেখেতে গাইছে, কিন্তু গীতটো তেখেতৰ নহয়। তেখেতে গাইছে গীতটো। আপুনি আমি কেছেটৰ কভাৰটো চালেও গম পাব, তাত মোৰে নাম আছে। মই ধন্যবাদ দিছোঁ কৃষ্ণমণি চুতীয়াক, তেখেতে গাই দিয়াৰ কাৰণে আৰু বেছি পপুলাৰ হৈ গ'ল। আৰু কৃষ্ণদাৰ মাতত গৈছেও গানটো বাৰু। সেই কিছুমান গীত কিছুমান ভইচত খুব বেছি শ্বুট কৰি যোৱা বা তেনেকৈ ফিট হৈ যোৱা। মোৰ প্ৰশ্নটো আছিলে সেইটোৱে যে এনেকুৱা বহুত গীত আছে যিসমূহ আপুনি আনক গোৱাইছে, সোণু নিগম পৰ্যন্ত আপুনি গোৱাইছে, জুবিন দাইতো বহুত গান গাইছে, কৃষ্ণদাই গাইছে, আৰু বহুত হিট হৈছে গীতসমূহ, বহুত হিট হৈ গৈছে। সেইসমূহ আপুনিও গাব পাৰিলে হয়, কিন্তু আপুনি নিজে নাগাই আপুনি আনক গোৱালে। তেতিয়া এটা ট্ৰেণ্ড আছিলে, তাৰমানে ট্ৰেণ্ড মানে কি, এনেকুৱা ধৰণৰ কথা এটা আছিলে, আমি গানটো লৈ চবেই গুৱাহাটীলৈ গুচি আহোঁ। তাৰমানে গান মানে কোনোবা প্ৰডিউচাৰক আমি লগ পাওঁ, প্ৰডিউচাৰক লৈ কথা পাতিম আৰু গানটো ৰেকৰ্ডিং কৰিম। কিন্তু সেই বস্তুটো কৰি থাকোঁতে এমাহ 2 মাহ 3 মাহ পাৰ হৈ প্ৰডিউচাৰৰ লগত কোনো প্ৰডিউচাৰে কৰিব নোখোজে, বা গানটো আমি দিব নোখোজোঁ বা দিব নোৱাৰোঁ। গানটো থাকি যায়। এটা টাইমত এনেকুৱা এটা পৰিস্থিতি আহি যায় যে গানটো কিবা এটা পইচাৰ বিনিময়ত দিব লাগিব তাৰমানে। সেইকাৰণে বহুত গান, তাৰমানে বহুত গান, আমি লেইলা বুলি এখন এটা কৰিছিলোঁ, তাতে চল চম্পা চল, এইবোৰ গান কিছুমান আছিলে, খুব ধুনীয়া ধুনীয়া গান, যিটো আমি বাধ্যত পৰি কিছুমান গান দি দিবলগীয়া হ'ল। তাৰমানে যিটো আমাৰ কৰিব পৰা আমাৰ দম নাই, পইচা নাই, গতিকে সেই চিটুৱেশ্যনটো হেৰি কৰি মানে চিটুৱেশ্যন বেছত সেইখিনি কাম কিছুমান হ'ল। আমি নিদিবলগীয়া কিছুমান গানো আমি দি দিবলগীয়া হ'ল। এতিয়া বহুতে কয়, কিন্তু ক'লে কি হ'ব, তেতিয়া যিটো টাইমত আমি বাছত ভাড়াই কৰিব নোৱাৰোঁ, সেইটো টাইমত গানটো কেছেট বনোৱা বা মিউজিক কৰা সেইটো সম্ভৱ নহয়। তাৰমানে যিজন মানুহে নাইট ছুপাৰৰ ড্ৰাইভাৰে পিছফালে তাক তেল মাৰি কোনোমতে বহি গুৱাহাটীলৈ আহিব, সি কেছেট কেনেকৈ বনাব? এনেকুৱা চিটুৱেশ্যনো কিছুমান আছে। আমি এতিয়া ডিজচিত্ৰা ষ্টুডিঅ'ৰ পৰা আমি কেতিয়াবা গণেশগুৰিলৈ আহিবলৈ তেতিয়া আমাৰ হাতত ভাড়া নাথাকে। আমি সেই চানমাৰীৰ পৰা গণেশগুৰিলৈকে ৰাতি 3টা বজাত খোজকাঢ়ি আহোঁ, কেতিয়াবা নোখোৱাকৈ শুই থাকোঁ। এনেকুৱা ধৰণৰ কিছুমান কথা আছে। মানে সাজনদা কয় নহয় যে মানুহৰ ভাল অভিজ্ঞতা যিমান নহয়, কিন্তু বেয়া অভিজ্ঞতাবিলাকহে মানুহৰ, কিন্তু বেয়া বুলি নহয়, কষ্টকৰ অভিজ্ঞতাবিলাকহে মানুহে মনত ৰাখে, আৰু সেইবিলাকেই মানুহক মানুহ বনায়, নহয় জানো?
আপুনি কিমান দিন সুখে শান্তিৰে খাইছে সেইটো আপোনাৰ মনত নাথাকে কিমান দিন আপুনি নোখোৱাকৈ থাকিবলগীয়া হৈছে সেইটো আপোনাৰ জীৱনভৰ মনত থাকে আৰু সেইটো শিক্ষা হৈ ৰৈ যায় নহয় জানো শিক্ষা হৈ ৰৈ যায় আৰু এটা বস্তু ভাল লাগে সেইবোৰে পাছত কাহিনী হয়গে সেইবোৰে পিছত গৈ কাহিনী সেইবোৰে কাহিনী হয় এই কথাখিনিয়ে গৈ গৈ পিছত কাহিনী এটা কাহিনী হয় তাৰমানে আমি প্ৰথম যেতিয়া মই আৰু এটা কথা প্ৰথম যে ফাৰ্ষ্ট যেতিয়া মোৰ ফাংচন আহিছিলে তাৰমানে এই কেছেটটো বিক্ৰী কৰিছিলোঁ যে কেছেটটো বিক্ৰী কৰোঁতে প্ৰথম যিটো ফাংচন আহিছিলে কিমান টকাত বুকিং হৈছিলে এনেই কিবা আইডিয়া কৰিব পৰা নে 185 টকাত মাত্ৰ 185 টকাত 185 টকাত ফাংচন বুকিং হৈছে তাৰমানে প্ৰথম এইটো বৰ ইণ্টাৰেষ্টিং কথা ক'লে মই গটাঙা চাহ বাগিচাত মোক মাতিছিলে তেনেকৈ যোৰহাটৰ শিৱসাগৰ তালৈকে আহিব লাগে আৰু তাতো তেতিয়া কি হৈছে সেইটো মানে মেইন ৰাস্তাৰ পৰা তালৈকে যাবলৈ তাৰমানে গাড়ী ঘোঁৰা তেনেকৈ নচলে অকল হিলৰ ট্ৰাক চলে তাৰমানে ডাম্পাৰ কিছুমান চলে কোনোবা মানুহ যাবলৈ হ'লে হিলৰ ট্ৰাকতে যাব লাগে বেলেগ টেম্পু চেম্পু গাড়ীবোৰ বা নাই আমি তাতে ৰখি মানে হিলৰ ট্ৰাকৰ ওপৰত হিলৰ ওপৰত বহি মই আৰু মোৰ লগৰ এজন আছিলে কৃষ্ণকল বুলি মোৰ দাদা ঢোল বজাবলৈ তাকো লগত লৈ গৈছোঁ ট্ৰাকৰ ওপৰত গৈ 125 টকাৰ আগত 30 টকা আজিলৈকে নাপালোঁ হয় নেকি 185 টকা 30 টকাটো মানে তেখেতলোক যোগাৰে কৰিব নোৱাৰিলে মানে 155 পালে 30 টকা নাপালে যোগাৰ কৰিব বহুত কষ্ট কৰিলে যোগাৰ কৰিব নোৱাৰিলে ঠিকে আছে বাৰু মানে এইবোৰ কাহিনী বৰ ৰোমাঞ্চকৰ আৰু হয়নে মনত থাকি যায় কিন্তু বৰ ভাল লাগে কিন্তু কয় যে মানে ধৰক আপোনাৰ সেই মঞ্চৰ যিখন যাত্ৰা সেইটো এটা বেলেগ যাত্ৰা নহয় জানো মঞ্চত আপুনি আহিলে মঞ্চত আপুনি এতিয়াতো মঞ্চৰ কাহিনীয়ে বেলেগ বাৰু এতিয়া সাংঘাতিক হৈ গৈছে মঞ্চৰ কাহিনীবিলাক মই সেইখিনি কথা জানিম কিন্তু যিহেতু ছলগৰিটোৰ কথা অলপ ওলাল অলপমান আপোনাৰ মুখেৰে নুশুনিলে আধৰুৱা হৈ ৰ'ব আৰে চল গৰি লে যাব তোকে মোর গাঁও गोरी ले जाबो तोके मोर गाँव चल 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 गोरी ले जाबो तोके मोर गाँव पहाड़ किनारे मोर गाँव गोरी हरी हरी चाय के बगान माँ के सुनाबो बाबा के बुझाबो ले जाबो तोके मोर गाँव अरे चल गोरी ले जाबो तोके मोर गाँव चल 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 गोरी ले जाबो तोके मोर गाँव हरी बिनी रे गोरी तोरे होठ लाल आँख काजल करेला कमाल गोरी तोरे लचके कमर फेर के पायल करेला घायल हो गोरी तोरे होठ लाल आँख काजल करेला कमाल गोरी तोरे लचके कमर फेर के पायल करेला घायल मुई दीवाना होली गोरी मोई दीवाना होली मोई दीवाना होली गोरी मोई दीवाना होली अरे चल गोरी ले जाबो तोके मोर गाँव चल 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 गोरी ले जाबो तोके मोर गाँव गोरी तोरे होठ लाल आँख काजल करेला कमाल
गोरी तेरे सामने रखे खेती करके बिताबो जीवन गोरी तेरे प्यार में पागल रूप में घायल पहाड़ी मन गोरी तेरे साथ में रखे खेती करके बिताबो जीवन कोई दीवाना होली गोरी कोई दीवाना होली कोई दीवाना होली गोरी कोई दीवाना होली अरे चल गोरी जाबो तो के मोर जा चल 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 गोरी जाबो तो के मोर जा पहाड़ किनारे मोर जा गोरी हरी हरी चाय के बगान माँ के बुझाबो बाबा के सुनाबो ले जाबो तो के मोर गाँव अरे चल गोरी ले जाबो तो के मोर गाँव चल 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 गोरी ले जाबो तो के मोर गाँव अरे चल गोरी ले जाबो तो के मोर गाँव चल 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 गोरी ले जाबो तो के मोर गाँव তদন্তা মই ধৰক বাগানৰ যিটো পৰিৱেশ এখন বেলেগ পৃথিৱী নহয় জানো তেওঁলোকে এখন বেলেগ পৃথিৱী তেওঁলোকৰ ফূৰ্তিবোৰ তেওঁলোকৰ উৎসৱ পাৰ্বণ তেওঁলোকৰ ধেমালিবোৰ মানে ধৰক থিয়েটাৰ যেতিয়া হয় তেতিয়া এটা বেলেগ এটা পৰিৱেশ চিনেমা চোৱাৰ এটা পৰিৱেশ তাৰ মাজতে আমি শুনিছিলোঁ যে থিয়েটাৰৰ মাজত এই গীতটো বৰ একদম ধুমুহাৰ সৃষ্টি কৰে নহয় কিবা তুমি থিয়েটাৰ গতে আহি উঠি গৈছে তাৰমানে যেনেকৈ কেছেট বিক্ৰী কৰিবলৈ যাওঁতে কেছেট এলা আহি গ'ল বুলি কয় তো থিয়েটাৰ বস্তুটো আগতে বাগানত বুজি পোৱা নাছিলে মানে থিয়েটাৰ কি তাৰমানে আনন্দ মেলা হয় আৰু এই কিবা চাৰ্কাছ যে চাৰ্কাছবোৰ বাগানত হয় তো প্ৰথম থিয়েটাৰ যেতিয়া বাগানলৈ আমি নিছোঁ তাৰমানে তেতিয়া মানুহখিনিয়ে ভাবিছে কিবা মানে জীৱ জন্তু ওলাব তাৰমানে এনেকুৱা বুলি বস্তু আহিছে মানে হাতী বাঘ ভালুক এনে কিবা কিবি ওলাব চাৰ্কাছত যেনেকৈ ওলায় সেইবোৰ সেই তেনেকুৱা হ'ব বুলি ভাবিছিলে মানে থিয়েটাৰ বস্তুটো বুজি পোৱা নাছিলে পিছত যেতিয়া আমি তাত নাটকখন কৰিছোঁ ড্ৰামা কৰিছোঁ আমাৰ ভাষাত যেতিয়া গান পাইছে আমাৰ ভাষাত যেতিয়া নাটক পাইছে তেতিয়া মানুহখিনি লাহে 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 বুজি পাইছে অ' এইটো দেখোন বেলেগ বস্তু তাৰ আগতে দেখা বস্তুটো সন্মুখত দেখি আছে আগতে বাগানত এনে এতিয়াও গাৰ্ডেনছো চলে ডাঙৰ পৰ্দা এখন লগাই দিয়ে যে চিনেমা চাই সেইটো আছে আৰু কি হ'ল অফ ছিজনত চাৰ্কাছবোৰ আহে হাতী বাঘ ভালুক দেখুওৱা চাৰ্কাছবোৰ এনেকৈ আহে ভাবিছিলে চাৰ্কাছ নিচিনা কিবা এটা বস্তু হ'ব বহুত পিছতে এই গীতটো চলিছে নহয় জানো চলগৰি তাতো সেই নাটকৰ মাজতে যে গানটো থাকে বহুত এনেকুৱা এনেকুৱা জেগা বাগানত আছে যিবোৰ জেগাত মানে কি কৰিছে গোটেই মানুহ গেটে চেটে ভাঙি সোমাই দিছে তাৰমানে গানটোৰ কাৰণে মানে ছেকেণ্ড শ্ব' চাবলৈ নাথাকে নাই মানুহ তাৰমানে ছেকেণ্ড বাৰ তাৰমানে যি সোমালে যি ফুল হৈ গ'লতো ছেকেণ্ড শ্ব' চাবলৈ নাথাকে তাৰমানে এই গেট চেট ভাঙি মানুহ সোমাই যায় গানটো শুনাৰ মানে তেতিয়াই ইমান পপুলাৰ আছিলে গানটো তাৰমানে এতিয়াও সেইটো থিয়েটাৰ চোৱা যিবোৰ জেগাত থিয়েটাৰ চলিছিলে সেইবোৰ জেগাত মানে এতিয়াও চলগুৰি গান জানে সেই পিয়াকে ঘৰ নাটকৰ কথা জানে মোক সেই বিনোদিনী থিয়েটাৰ অহা বুলিয়ে ভাবে আপুনি যেতিয়া মই যাওঁ বিনোদিনী থিয়েটাৰ আপুনি আমোদ চনত আহিছিলে সেইটো বস্তু কয় তাৰমানে ইমান চনত আপুনি বিনোদিনী থিয়েটাৰ আহিছিলে আমি বিনোদিনী থিয়েটাৰ চাইছিলোঁ এই বস্তুটো কয় তাৰমানে তেনেকৈ মানে ফূৰ্তিখিনি কিন্তু হৈ থাকে দেই মানুহখিনিৰ মাজত সেইটো বৰ ভাল লাগে নহয় জানো তেওঁলোকৰ আৰু এই যে আপোনাৰ গীতৰ যিসমূহ বিষয় এতিয়া চলগৰিটো তাৰপাছত আপুনি যিখিনি গীত গালে সকলো বিষয় বেলেগ বেলেগ নহয় জানো ক'ৰবাত হয়তো আপুনি কোৱা ধৰণে কোনোবা এজন যুৱকৰ অভিমান আছে ক'ৰবাত বিদ্ৰোহ আছে ক'ৰবাত প্ৰেম আছে আৰু বাগানী এনেকুৱা বহুত গীত আছে যিসমূহ ধৰক অলপমান বাউলৰ এটা স্পৰ্শ আছে নহয় জানো তেনেকুৱা গীতো বহুত আছে তেনেকুৱা আছে ৰাধাকৃষ্ণক লৈ আছে গীত আছে ৰাধাকৃষ্ণক লৈ গীত আছে ৰামক লৈ গীত আছে তাৰপিছত এই বৃন্দাবনক লৈ গীত আছে বহুত আছে এইবোৰ বস্তু আৰু বিহুৰ লগত সামঞ্জস্য থকা গীত আছে সেইটো এটা আছে বিহুৰ লগত সামঞ্জস্য যেনেকৈ আমি এইটো অলপ তেনেকুৱা কিবা মনত পৰে নেকি এইটো যেনেকৈ যাম হে প্ৰথমে প্ৰণাম আই সৰস্বতী হে দ্বিতীয় প্ৰণাম হৰি এইটো যিটো গীত আছিলে সেইটো এটা আমাৰ আখৰা বৰ্ণনা কৰি মানে সৰস্বতী বন্দনা কৰি যেনেকৈ আমি বিহু আৰম্ভ কৰোঁ ঠিক তেনেকৈ আমি আখৰা বন্দনা কৰি হে আখৰা বন্দনা কৰি সৰস্বতী মাই গো বলি আখৰা বন্দনা ব্ৰজ নাৰী
মদনে ঝুমৰ লাগল ভাৰী মানে প্ৰথমে প্ৰণাম আই সৰস্বতী আখৰা বন্দনা কৰি মদন সৰস্বতী মাইগ বুলি সৰস্বতী আইক প্ৰাৰ্থনা কৰি তাৰপিছত আমি যেনেকৈ ষ্টাৰ্ট কৰোঁ তেনেকৈ বিহু একেই আৰু দুয়োটা কৃষিভিত্তিক উৎসৱটো গতিকে সামঞ্জস্য আছে তেনেকৈ কৈছোঁ মানে মই এই কথাটো সোধাৰ কাৰণটো এইটোৱে যে আমি চাহ জনগোষ্ঠীৰ যিসকল লোক আছে তেওঁলোকৰ আমি বাতৰি পৰিৱেশন কৰা হিচাপে বা বাতৰিৰ লগত থকা মানুহ হিচাপে সদায় এটা বস্তুৱে শুনি আহিছোঁ দীৰ্ঘ সময় চাহ জনগোষ্ঠীৰ লোকসকলৰ সমস্যা চাহ জনগোষ্ঠীৰ লোকসকলৰ বিভিন্ন সমস্যা আৰু ইমান দিনে এটা অভিযোগ আছে যে আপোনালোকৰ জনপ্ৰতিনিধিসকলেও কিন্তু এই বিষয়সমূহ সমাধানৰ কাৰণে কাম কৰা নাই ওলোটাই এই বিষয়সমূহক আগুৱাই লৈ লৈ ৰাজনীতি কৰি আছে এই ধৰণৰ অভিযোগো আছে দীৰ্ঘদিনীয়া এতিয়া যে সমস্যাসমূহ আছে সাজনদা আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিল্পীসকল যিসকল গণশিল্পী আছে ভূপেন হাজৰিকা আৰম্ভ কৰি খগেন মহন্তৰ পৰা আৰু বিভিন্ন সূৰ্য দাস পৰ্যন্ত তেওঁলোকে মানুহৰ অসমীয়াৰ সমস্যাক লৈ কিন্তু বহুত গান কৰিছে আপোনালোকৰ চাহ জনগোষ্ঠীয় গীতসমূহৰ বিষয় বহুত সমস্যাক লৈ কেতিয়াবা আপোনালোকে গীত হিচাপে পৰিৱেশন কৰিছেনে বা আপোনালোকে কেতিয়াবা উপস্থাপন কৰিছে আছে নিশ্চয় মইতো এই যে এইটো ক'লোঁ মই নাই কৰিব পাতা তোলা কাম হয় হয় মই পাতা তোলা কাম নকৰোঁ তাৰমানে নাই কৰিব পাতা তোলা কাম স্কুল পঢ়িব মই আদমি বনিব মই নাই বনিব চাহাবকে গোলাম মানে মই মানুহ হ'ম স্কুল পঢ়িম মই এটা মানুহ হ'ম চাহাবৰ গোলাম আৰু নহওঁ এইটো ফুচলাইকে ব্ৰিটিছে লৈ আনলো আসাম খোলালো চাইকে বাগান আমাক ফুচলাই লৈ আনলে খোলালো চাইকে বাগান চাল ভাজা চাপানি খাই মা বাপে কৰেলা কুদাল কাম চাউল ভাজা চাপানি এইটো কৰি মা বাপেকে কুদাল মাৰা কাম কৰে নানাকেৰ পিছে বাপেকেৰ পিছে মই মানে নানাৰ পিছত দেউতাই কৰিলে কিন্তু দেউতাৰ পিছত মই নকৰোঁ তাৰমানে সেইবাবে নাই কৰিব এই চব কাম এইবোৰ কাম মই নকৰোঁ মই বেলেগ কিবা এটা হ'ব বিচাৰোঁ এনেকুৱা ৰিভলিউশ্যন চং আছে আৰু এটা চং আছে আমাৰ মানে কি বাগানত মানে বিয়াৰ যিটো প্ৰথা কম বয়সতে বিয়া হয় আৰু বিয়া দিলে কিছুমান কি হৈছে এই যিহেতু এই চেঞ্চটো নাথাকে তাৰমানে কোন কালে বিয়া হ'ব লাগে মানে কোন ল'ৰালে বিয়া হ'ব লাগে চাকৰি থকালৈ যাব লাগে কি সেইবোৰ বস্তু নহয় মানে এই বয়স নহওঁতে বা কম বয়সতে পলাই গুচি যায় বিয়া হৈ যায় লাগিলে তাৰ আগতে বিয়া হোৱা মানুহ হওক তেনেকুৱা ৰিভলিউশ্যনৰ মোৰ গানো আছে যেনেকৈ দুই লাইন গাই দিওঁ মানে কম বয়সতে বেলেগলৈ পলাই যোৱা গতিকে তাৰ কামটোও গ'ল পঢ়াটোও গ'ল দুইটা বস্তু এনেকৈ ঝুমুৰৰ সুৰতে মই তেনেকৈ গাইছিলোঁ এটা গীত আছে বাবু লাগে ন সাহাব লাগে দিদি হামার গেল ভাগে বুঝি পাইছেন বাবু লাগে ন সাহাব লাগে আরে দিদি হামার গেল ভাগে কহিতে লাজ লাগে এমন সুন্দর ছড়া পাইল রে মোর দিদি জোয়ান বয়সে মানে বাবু লাগে না চাহাব লাগে কি হয় মই নাজানো মোৰ বাইদেউগৰাকী পলাই গ'ল কিন্তু কিনো ল'ৰা পালে যে মোক এতিয়া ক'বলৈ লাজ লাগি গৈছে আগের বলে মাইকি আছে 10-12টা ছেনা আছে আগের বলে মাইকি আছে 10-12টা ছেনা আছে কহিতে লাজ লাগে বিয়া হোৱাটা মানে তাৰ ল'ৰা ছোৱালী আছে কহিতে লাজ লাগে কি দেখে নচলে গেল রে মোর দিদি সবেই ছড়িকে মানে কি চাইনো মোৰ বাইদেউগৰে গুচি গ'ল সকলো এৰি থৈ তাৰমানে কি দেখে নচলে গেল রে মোর দিদি সবেই ছড়িকে এইটো এনেকুৱা গানো আছে মানে এটা ৰিভলিউশ্যন গান তাৰমানে যাতে তাৰমানে এইটো বয়সত বিয়া হ'ব নালাগে বা চাই চিতি বিয়া হ'ব লাগে বা কম বয়সতে গোটেইখিনি পঢ়া লিখা শেষ কৰি বিয়া হৈ নাযায় তেওঁলোকৰ মাজত সজাগতা এটা অনাৰ সজাগতা অনা তেনেকৈ সাজনদাৰ মই অলপমান আপোনাৰ মঞ্চৰ কাহিনীখিনি জানিম আপুনি ধৰক আপুনি যে ক'লে যে 185 টকা সেইখন আপোনাৰ প্ৰথম মঞ্চ আছিল নহয় জানো সেইখন প্ৰথম মঞ্চ অনুষ্ঠান তাৰ পাছত কেনেকৈ আপুনি মঞ্চৰ ধৰক আপোনাৰ অনুষ্ঠানখিনি আগবঢ়ালে আৰু ক'ৰ পৰা আপোনাৰ মঞ্চ অনুষ্ঠানসমূহে এটা ইউ টাৰ্ণ ল'লে বুলি আপুনি ভাবে ইউ টাৰ্ণ ল'লে বুলি প্ৰথম কথা যেতিয়া আমাৰ এই কেছেটবোৰ হৈ গ'ল হয় আমাৰ এদিন চলগুৰি যেতিয়া খুব ছুপাৰ হিট হৈ গ'ল চলগুৰি ছুপাৰ হিট হৈ দিয়াৰ পিছত আমাৰ মানস ৰবীন ডাঙৰীয়া পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়া এদিন হঠাৎ গৈ মোৰ ঘৰত ওলালে
ঘৰত গৈ ওলালে তাৰপিছত মোক ক'লে যে এনেকৈ তেনেকৈ কথা মইতো ভবা নাই তেতিয়া তেখেতলোকে এটা ইষ্টাব্লিছ মানুহ তেখেতলোকে আগতে গান কৰিছে জোনবাই চোনবাই কিবা কিবি কৰিছে ঘৰত গৈ ওলালে মোক ক'লে যে এনেকৈ তেনেকৈ কথা আমি বোলে বিহুখিনি আমি বাগানীয়া ভাষাত কৰিব বিচাৰিছোঁ সেই বুলি ক'লে আপুনি গুৱাহাটীলৈ আহক আমি কৰিম সেই তেনেকুৱাতে গুৱাহাটীলৈ আহিলোঁ চম্পা কেছেট কৰিলোঁ চম্পা কেছেটৰ প্ৰত্যেকটা গানেই খুব ধুনীয়া হিট হ'ল এনেকৈ বিহু গানবোৰ যেনেকৈ মিনিৰে মৰে দিল দিবানা ঐ জান আকাশখন ধুনীয়া এইবোৰ কৰিলোঁ সেইবোৰ কৰাৰ পিছত বহুত হিট হ'ল কিন্তু তাৰপিছতো আমাৰ এতিয়া বিহু মঞ্চৰ কথাটো মই ক'ব বিহু মঞ্চত মানে এনেকুৱা কিছুমানৰ অভিজ্ঞতা হৈছে মানে এই জনগোষ্ঠীটোৰ বা টাইটেলটোৰ বা নামটোৰ বা ভাষাটোৰ এনেকুৱা বস্তুবোৰৰ কাৰণে বহুত জেগাত কিছুমান জেগাত আমি ইগন'ৰ বস্তুটো পাওঁ তাৰমানে এতিয়া ক'ৰবাত কিছুমান বিহু মঞ্চত যেতিয়া গৈছোঁ মানুহবোৰে বিহু মঞ্চৰ কমিটি কিছুমান জেগাত দেই মানে হিন্দীত কথা পাতে মানে কোনে মঞ্চত কোনে গীত গাবলৈ সাজন নাইকা গাব আচ্ছা আপ গাएंगे না अभी পারফরমেন্স করেंगे আমাৰ অসমীয়া মানুহে মানে হিন্দীত কথা পাতে তাৰমানে মানে বস্তুটো বুজি নাই যে অসমৰে মানুহ বা চাহবাগিচাৰ মানুহ নাই তাৰমানে তেওঁলোকৰ বা টাইটেলটো দেখি ভাবে কি জানে বেলেগ কিবা হিন্দীত কথা পাতিব এনেকৈ তেনেকৈ বা আপ বিহু গাएंगे तो आप बिहू बढ़िया गाएंगे तो আমাৰ গুৱাহাটীতো বহুত বিহু মঞ্চত তেনেকুৱা বিহু মাৰেंगे तो বিহু গাएंगे নকয় বিহু মাৰেंगे तो आप বিহু মাৰনা হে বিহু মাৰনা এনেকৈ বুলি কয় তাৰমানে বহুত বিহু মঞ্চত তেনেকৈ পাইছোঁ তেওঁলোকৰ অজ্ঞতা আচলতে মানে আচলতে বুজি পোৱা নাছিল যে এইটো চাহ বাগিচাৰ মানুহ বা অসমতে থকা মানুহ তেখেতলোকক দুখ নিদিওঁ এই বস্তুটো জনপ্ৰিয় ইমান হোৱা নাছিলে এতিয়া যেনেকৈ আমাৰ ঝুমুৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ল বা ঝুমুৰটো ইমান ইষ্টাব্লিছ মানুহ গম পাইছে যে এইটো চাহ বাগিচাৰ অনুষ্ঠান সেইটোৱে কথা মই সেইটো প্ৰসংগলৈ গৈ আছিলোঁ যে ঝুমুৰিৰ এই অনুষ্ঠানটো ৰেকৰ্ড হিচাপেই নহয় অন্যান্য দিশৰ পৰা কিয় গুৰুত্বপূৰ্ণ আছিল সেই বিষয়টোলৈ যাম আপুনি বহলাই ক'ব লাগিব তাৰ আগতে আৰু এটি গীত আপোনাৰ পৰা অলপ শুনি লওঁ কোনটো শুনাব এইবাৰ এতিয়া কোনটো গাম মই এতিয়া বিহুৰ কথা যেতিয়া ওলালে বিহু মঞ্চৰ কথা ওলালে মই বিহু এটা গান কৰিছিলোঁ সেই বিহু গানটো মই গাই দিওঁ ঠিক আছে শুনক দেহিও হিয়ালে কান্দেৰি যাবত পাতি হাঁহৰ বেজাৰত মেকুৰীয়ে কান্দে বাৰী চুকত পুৰা মাছৰ বেজাৰত ময়ো ভনী কান্দো জানা বুক ঢকিয়াই মৰো জানা তোমাৰে ঐ বেজাৰত জানা হিয়ালে কান্দেৰি যাবত পাতি হাঁহৰ বেজাৰত মেকুৰীয়ে কান্দে বাৰী চুকত পুৰা মাছৰ বেজাৰত ময়ো ভনী কান্দো জানা বুক ঢকিয়াই মৰো জানা তোমাৰে ঐ বেজাৰত জানা চাহৰ লগতে নিদিম তোমাৰ লগতে হাদিম চাহৰ লগতে নিদিম তোমাৰ লগতে হাদিম আগে পিছে ভাল পোৱাব সকলোকে এৰি দিম জানা মৰম দিলে মৰম পাই চিঠি দিলে উত্তৰ পাই মৰম দিলে মৰম পাই চিঠি দিলে উত্তৰ পাই নাজানো ভনী কি মৰমে চিৰজীৱন কন্দুৱাই মোক এই কচলতি খুতৰা ঢেকীয়া
কেতিয়া বুটলিবা কেতিয়া বুটলিবা কাহানি কৈ খাবলৈ পাম এই মেচাকি মেজেঙা খৰিচা কেতিয়ানো ৰান্ধিবা কাহানি কৈ খাবলৈ পাম তোমাকে আগত লৈ চেংখনি মেৰাই লৈ হাঁহৰ ভাত কান্ধত লৈ হাততে ছাতি লৈ তোমাৰ পদূলি লৈ জানৈ তোমাৰ পদূলি লৈ কাহানি কৈ যাবলৈ পাম জানৈ কাহানি কৈ যাবলৈ পাম জানৈ কাহানি কৈ যাবলৈ পাম জানৈ কাহানি কৈ যাবলৈ পাম সাজন দাই ধৰক আপোনাৰ যিমানখিনি উত্থান পতন বুলি নকয় বাৰু উত্থানেই হৈ আছে আপুনি যিমানখিনি গান কৰি আছে তাৰ ভিতৰত এটা আপোনাৰ পৰিক্ৰমাৰ ভিতৰত অন্যতম আছিলে NK প্ৰডাকশ্যনৰ সৈতে আপুনি জড়িত জুবিন গাৰ্গৰ সৈতে আপুনি বহুকেইটা কাম কৰিছে বহুকেইটা গীত আপুনি জুবিন গাৰ্গে গাইছে বহু হিট হৈছে অলপমান সেই দিনসমূহৰ কথা মনত পৰে নে জুবিন গাৰ্গৰ সৈতে কিবা অভিজ্ঞতা কাৰণ জুবিন গাৰ্গ বৰ সাংঘাতিক এজন কেৰেক্টাৰ সাংঘাতিক কেৰেক্টাৰ বহুত তেখেতৰ লগত বহুত অভিজ্ঞতা আছে মানে বহুত গীত এতিয়া যিটো চিকাৰ চিনেমাৰ যিটো একাদশী ৰাতিৰ গান সেইটো গানটো গাওঁতে তেখেতলোকে মোটামুটি কেইটা 4:30 মান বজাত ৰাতিপুৱা গাইছে 4:30 মান বজাত ৰাতিপুৱা গাইছে তেনেকৈ পুৱা 4:30 পুৱা 4:30 ৰাতি নহয় পুৱা 4:30 বজাত গাইছে তো তেখেতৰ লগত ঘূৰি ফুৰা তেখেতৰ লগত গান গোৱা আৰু বহুত দিন আমি কমচে কম 2 মাহ 3 মাহ তেখেতৰ লগত মই বম্বেটো আছিলোঁ যেতিয়া আমি হিৰো এলবামটো কৰোঁ একচৰি গানটো আৰে হিৰোটো সাংঘাতিক আমাৰ টিমৰ পৰাও আহিছে ৰিকুৱেষ্ট হিৰো এই হিৰো এলবামটো যেতিয়া কৰিছিলোঁ তেতিয়া বম্বে তেখেতৰ তাতে আছিলোঁ সদায় জুবিনে কয় এটা কাম কৰোঁ কাইলৈ গানটো গাই দিম বুলি কয় তেখেতলোকে কাইলৈ নেক্সট ডে কি কৰে আকৌ আমাক গাড়ীত উঠাই লৈ ক'ৰবাত লৈ গুচি যায় আকৌ বম্বেত ক'ৰবাত গোৱা নহয় আকৌ নেক্সট ডে কয় আজি গধূলি গাই দিম এনে আকৌ ক'ৰবাত লৈ যায় এনেকৈ কৰোঁতে 2 মাহ পাৰ হৈ গ'ল গান গোৱাই নহয় তাৰমানে আৰু এই 2 মাহ গুচি গ'ল তেখেতে তেতিয়া বম্বেতে থাকে ঘৰতে ষ্টুডিঅ' আছিলে এই গানবোৰ একচৰি গানটো তেখেতৰ ঘৰতে ষ্টুডিঅ'তে গোৱা লাষ্ট আমি গানটো একচৰি গানটো কমপ্লিট হোৱা নাই লিখাটো তাৰমানে বাকীকেইটা গান হৈ গ'ল আমি সোনু নিগমৰ কাৰণে 2টা গান বনাইছিলোঁ মই নাই কৰিব পাতা তোলা কাম আৰু গৰিয়াৰে বুলি সেইটো আমি আলকা আগ্নিকৰ ষ্টুডিঅ'ত গ'লোঁ আলকা আগ্নিকৰ ষ্টুডিঅ'ত যাওঁতে তাতে সোনু নিগম খুব বিৰাট ধুনীয়াকৈ গাইছে মই যিমান ভাবিছিলোঁ তাতকৈ বেছি আৰু কাজ দিয়ে আৰু ধুনীয়াকৈ গাইছে সোনু নিগমৰ কণ্ঠটো ক'বই নালাগে বেলেগ কণ্ঠ আৰু তেওঁৰ মডুলেশ্যন ক'বই নালাগে গোটেই বস্তু আৰু তেনেকুৱা এজন ব্যক্তিক মই গান গোৱাবলৈ পাই নিজে নাৰ্ভাছো হৈছিলোঁ ভালো পাইছোঁ সোনু নিগমে কি ক'লে আপোনাক ধৰক এই গীতটি গাই তেওঁৰ অভিজ্ঞতা কেনেকুৱা আছে বা তেওঁ কি কৈছিলে আপোনাক মোক আগৰ পৰাই বহুতে বুজায় তেখেতে আহিব যেতিয়া আপুনি মানে গানটো কৈ দিব তেখেতে লিখি ল'ব আমাৰ মই দেখিলোঁ তেখেতলোকৰ সেই মানে বস্তুটো বেলেগ বস্তু মানে গোটেই গানটো একদম এক লাইন ধুনীয়াকৈ কমপ্লিট লিখি লয় নিজ হাতেৰে লিখি ল'ব লিখি লোৱাৰ পিছত তেখেতে নিজে এবাৰ গুণগুণাই চাব আৰু ক'ৰবাত যদি প্ৰনাউন্সিয়েশ্যন কিবা হৈছে তেখেতে বুজাই দিব মোক আগৰ পৰা সকলোৱে কৈছে বেছিকৈ আপুনি বুজাই নাথাকিব তেখেতে এইবোৰ জানে আৰু বস্তু বুজাই নাথাকে মই অলপ ভয় খাই আছোঁ কিবা ওলাই যায় মুখৰ পৰা তেনেকৈ এক্সাইটমেণ্টত তেনেকুৱা কিন্তু যেতিয়া গানটো গালে তেখেতে গৰিয়াৰে গানটো যেতিয়া গানটো গোৱাৰ পিছত মোক একটু হাবুত মাৰি ধৰিছে মানে নায়ক জি কিয়া গানা বনায় আপুনি মোক কিয়া গানা কিয়া ভাষা ভাষাটো মানে আমাৰ অলপ হিন্দীও হয় অলপ অসমীয়াও লাগে অকণ ভোজপুৰীও নিচিনাও লাগে গতিকে কি ভাষা মানে বস্তুটো বেলেগ ভাল পায় মানে হাবুত মাৰি ধৰিছে কানেক্ট কৰিবলৈ পাৰিছে তেওঁ মানে কানেক্ট কৰিব পাৰিছে আৰু গৰিয়াৰে প্ৰথম লাইনটো যেতিয়া টানি দিয়ে একদম মানে দিল খুচ হৈ যায় মই যিটো ভাবিছিলোঁ তাতকৈ আৰু বেছি বেটাৰ গাই দিলে তাৰমানে মানে এনেও গীতটি ধুনীয়া তাতে আকৌ সোনু নিগমৰ কণ্ঠত এতিয়া লাষ্টত মোৰ সেইদিনাখন কি হৈছিলে 2 মাহ পাৰ হৈ গ'ল সেইদিনাখন গধূলি আছোঁ মোৰ মৰাণ বাউনবাৰী জেগাডোখৰ মোৰ ফাংচন আছে এইফালে মানুহে ফোনৰ উপৰি ফোন মাৰি আছে যে ফাংচনটোলৈ আহিব লাগে মানুহ মানে এডভান্স লোৱা আছে পোষ্টাৰ লগাই দিছে এটা জুবিনদাৰ গানটো নাগালে মই যাব নোৱাৰোঁ তাৰমানে সেইদিনা ৰাতি তাৰ আগদিন ৰাতি মানে যেনে ৰাতিপুৱা টিকেট কাটি দিলে তাতে মানে ৰাতিপুৱা মানে গান গালেও যাম আৰু নাগালেও যাম এতিয়া এনেকুৱা পৰিস্থিতি মানে ঘূৰাই গোটেই বম্বেখন ঘূৰাই থাকে আৰু গৰিমা বাবু তেতিয়া তাতে আছিলে গৰিমা বাবুক ধন্যবাদ দিছোঁ মঞ্চৰ যোগেদি মানে
চাগে আমাকেই চাগে প্ৰথম নেকি ইমান বনাই সিজাই খোৱা মানুহ তেখেতে প্ৰত্যেকটা বস্তু খুব জুবিনদাক যেনেকৈ দিয়ে আমাকো তেনেকৈ খুৱায় আমিও ভাল পাওঁ ভাল ভাল বস্তু খাবলৈ পায় তো এই গানটো তাৰমানে কি আৰু জুবিনদাৰ লগত ঘূৰি থাকোঁতে গানটো লিখাও কমপ্লিট হোৱা নাই একচৰি এনেকৈ বস্তু পিছৰ লাইনকেইটা কি হ'ব তাৰমানে লিখা হোৱা নাই সদায় ঘূৰি থাকোঁ তো সেইদিনা ৰাতি তাৰমানে এতিয়া ঘপকৈ কৈ দিলে মানে তোৰ গানটো লৈ গাই দিম গানটো লিখা হোৱা নাই এতিয়া মানে এইটো গাই আছে গানটো বনাই আছে এনেকুৱা হৈছে মানে গাই থকা অৱস্থাতে ছেকেণ্ড লাইন লিৰিক্সখিনিয়ে কৰি আছে কিন্তু সেই গানটোৱে পিছত মানে আমি সেইটো গানলৈ ইমান এক্সপেক্টেশ্যন নাছিলে একচুৱেলি ইমান হিট বহুত হিট হৈছে কিন্তু পিছত দেখিলোঁ যে সেই গানটোৱে আজিলৈকে হিট হৈ আছে সাংঘাতিক আৰু মই আপুনি কাহিনীটো কোৱাটো মনত পৰিছে এই যে ধৰক কেতিয়াবা খুব ভাল মেধাৱী ছাত্ৰই যে অলপ দুষ্ট সংগত পৰি পঢ়া শুনা নাইকিয়া হয় ঠিক তেনেকুৱাই হৈছিলে আপোনাৰ অৱস্থাটো দুমাহমানৰ কাৰণে অন্ততঃ জুবিন দাটো অলপমান জুবিন দাই মোক নিজেই কৈছিলে মইতো ভাই মুম্বাই এনজয় কৰিব গৈছোঁ মোৰ এইবিলাক কথা নাই ফুল এই তেতিয়া বস্তু এদিন আমি জুবিন দা আমাক চিনেমা চাবলৈ লৈ গ'ল জুবিন দাৰ চাগে মনত নাই চিনেমা চাবলৈ লৈ গ'ল আমি চিনেমা চাই ওলাই আহিছোঁ তো তাততো আৰু নিজে মানে হেৰি টেক্সি জুবিন দাৰ নিজে টেক্সি ৰখাই আছে মানে তা আমি ফিল কৰিছোঁ পিছত যে অসমত জুবিন দাক কেনেকুৱা জুবিন দা এবাৰ থিয় হৈ দিয়াৰ লগে লগে হাজাৰ মানুহ আহি যাব গতিকে তাত বম্বেৰ কথাটো বেলেগ আছিলে তাতে জুবিন দা তেনেকুৱা ধৰণৰ আছিলে মানে জেনেৰেল মানুহ নিচিনা কিন্তু জুবিন দাৰ সেই বস্তুটো আছে কাৰো প্ৰতি ভেদভাৱ নাই বিৰাট ভাল মনৰ মানুহ আৰু প্ৰত্যেকটা বস্তু মানে চবৰে প্ৰতি এই যে যিটো এটা থাকে যে চেলিব্ৰিটি বা কিবা সেই বস্তুটো একেবাৰে এতিয়াও নাই জুবিন গাৰ্গক আমি সকলোৰে কাৰণে জুবিন গাৰ্গ এটা ব্ৰেণ্ড তেওঁ নিজকে ব্ৰেণ্ড বুলি নাভাবে একেবাৰে নাভাবে যিসকলে ক্ল'জত তেখেতক পাইছে তেখেতলোকে ভালকৈ জানে যে কি মনৰ মানুহ তেখেত মানে সঁচাকৈ মানুহে তেওঁৰ প্ৰতি ধাৰণা লয় বেলেগ কিন্তু যিয়ে ওচৰৰ পৰা পাইছে ভিতৰৰ মানুহজন কমপ্লিট বেলেগ মানুহ সম্পূৰ্ণ বেলেগ মানুহ হিচাপে বৰ বেলেগ ধৰণৰ মোকো বহুত মৰম কৰিছিলে বহুত মানে মৰম কৰি ৰাখে এতিয়াও তেনেকৈ জানো আমি মুম্বাইৰ কথাখিনি পাতিলোঁ আপোনাৰ মুম্বাইৰ অভিজ্ঞতাখিনিৰ কথা পাতিলোঁ আৰু কিছু কথা আছে পাতিম কিন্তু আৰু এটি গীত আমি শুনি লওঁ আপোনাৰ পৰা তাৰপিছত আমি অনুষ্ঠানৰ শেষ অংশলৈ যাম হিৰোৰ যিটো আমাৰ এলবাম আছিলে তাৰে গীতটো এই গোটেইখিনি গান আমাৰ বম্বেতে কৰা উৎপল শৰ্মা তেখেতে তাতে কৰা আৰু এই একচৰি গীতটো যিটো সেইটোৰ কথা বেছি চৰ্চা হৈছে নিশ্চয় সেইটোৱে অলপমান শুনো चुपके से प्यार करेला दोनों जन के प्रेम कहानी धीरे धीरे से आगे चलेला नैना से नैना बात करेला रात के नींद उड़ेला एक छोरी एक छोरा चुपके चुपके से प्यार करेला दोनों जन के प्रेम कहानी धीरे धीरे से आगे चलेला नैना से नैना बात करेला रात के नींद उड़ेला एक छोरी एक छोरा चुपके चुपके से प्यार करेला ঘর বানাবো বলিকে চোরাই মনে মনে ভাবে চোরির মন কিরকম চোরাকে ঠগিকে চুরি মানা নিতে পারে সপনাকের ঘর বানাবো বলিকে চোরাই মনে মনে ভাবে চোরি মন কিরকম ছড়াকে ঠগিকে চুরি মালা নিতে পারে ওনার ঠিকানা মন দিনে দিনে চোরির জালে ফাঁসি যায় এক
से प्यार करेला दोनों जन के प्रेम कहानी धीरे धीरे से आगे चलेला नैना से नैना बातें करेला रात के नींद उड़ेला एक छोरी एक छोरा चुपके चुपके से प्यार करेला ला 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 আৰু আপোনালোকে সাজন দা এনেকুৱা পৰ্যায়ত পপুলাৰিটি দেখিছে যে যিটো পৰ্যায়ৰ পৰা মানুহ ঘূৰি আহিবলৈ নিবিচাৰে আচলতে আপোনাৰ গীতসমূহ আপোনাৰ এলবামসমূহ আৰু সেই ধাৰাটো ধৰি ৰখাটো বৰ ডাঙৰ কথা নহয় জানো সেইটো এটা বৰ ডাঙৰ কথা কিন্তু এটা পৰ্যায় মানুহে পাই যোৱাৰ পাছত তাতকৈ ওপৰত যাবলৈ কিন্তু এক্সট্ৰা অৰ্ডিনাৰী মানুহে কাম কৰিব লাগে এক আৰু দ্বিতীয়তে তাৰ পৰা তাতে সেই স্থানটোত ৰৈ থকাটো কিন্তু বৰ ডাঙৰ কথা এইটো বিৰাট ডাঙৰ বহুত ডাঙৰ কথা এটা কৈছা তুমি মানে এই কণ্টিনিউৱাছটো হয় কণ্টিনিউৱাছটো এতিয়া 1996 মানত মই ষ্টাৰ্ট কৰিছিলোঁ প্ৰায় 1996 মানত মানে ভেচিয়াৰ কেছেট ভিডিঅ' কেছেটৰ পৰা ডাঙৰ কেছেটৰ পৰা সৰু কেছেটলৈকে CD আহিলে পেন ড্ৰাইভ আহিলে এতিয়া এইটো পৰ্যায়লৈকে এই কণ্টিনিউৱাছ ধাৰাটো ৰাখি থকা বা ৰাইজৰ সমাদৰ পাই থকা ৰাইজৰ মাজত থাকিব পৰা এই বস্তুটো বহুত টান কাম সেই হেৰি ব্লেক এণ্ড হোৱাইট টিভি দিনৰ পৰা ভেচিয়াৰ দিনৰ পৰা CD কেছেট এতিয়া এই DVD পৰা একদম এতিয়া আহি এতিয়া মানে ইউটিউবলৈকে মানে স্মাৰ্টফোনলৈকে আমি যেতিয়া ষ্টাৰ্ট কৰিলোঁ তেতিয়া দূৰদৰ্শন বাদে একোৱে নাছিলে ৰামায়ণ মহাভাৰতৰ বেলেগৰ ঘৰত চাইছিলোঁ তেনেকৈ সেই তেতিয়াৰ পৰা আহি নেটফ্লিক্সলৈকে এই জাৰ্ণিটোত মানে ইমান দিন টিকি থকাটো বা ৰাইজৰ সমাদৰ পাই থকা বা ৰাইজে গানবোৰ ভাল পাই থকাটো ইমান দিনে এই বস্তুটো ভগৱানৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ এইটো আপোনালোকৰ কাৰণেও এটা ডেইলি এটা চ্যালেঞ্জ কিন্তু ডেইলি চ্যালেঞ্জ এতিয়া যেন এই যে মই এতিয়াৰ জেনেৰেশ্যনে কেনেকুৱা ধৰণৰ গান ভাল পায় বা কেনেকুৱা ধৰণৰ গানটো কেনেকুৱা ষ্টাইলৰ গানটো দিলে ভাল পাব সেইকাৰণে মই কেইদিনমান আগতে এটা গান কৰিছিলোঁ 1 ঘণ্টা বুলি এটা গানটো ট্ৰেডিশ্যনেলো আছে বৰ ধুনীয়া হৈছে ভিডিঅ'টো গানটো ট্ৰেডিশ্যনেল বস্তুটো ৰাখিছোঁ প্লাছ এতিয়াৰ জেনেৰেশ্যন ভাল পোৱা আমি টেষ্টটো দিছোঁ তাৰমানে সেই তেনেকুৱা মানে বস্তুটো কৰিছোঁ যাতে সেই গানটো মানে এটা তাৰ মানদণ্ডটো থাকক মানে নিজেও আপডেট হৈ থাকিব লাগিব একদম ৰাইট কথা নিজেও আপডেট হৈ থাকিব লাগিব নিজে আপডেট হৈ থাকিবই লাগিব তাৰমানে সময়ৰ লগত গৈ নাথাকিলে তাৰমানে তেতিয়া সময়ৰ লগত গৈ নাথাকিলে মানুহ পাহৰিবই কোনো কথাই নাই আৰু সময়ৰ লগত কাম মানে যিহেতু এতিয়াৰ জেনেৰেশ্যন যি ধৰণৰ গান ভাল পায় সেইবুলি মই বেলেগ কিবা এটা সেই বস্তুটোকে একেটা বস্তুকে সেই চাহ বাগিচাৰ বস্তু মানে এতিয়া বহুতে আকৌ মানে জনপ্ৰিয় হ'বলৈ পাতলীয়া কিছুমান কণ্টেণ্ট কৰিবলৈ লৈছে গীতৰ জৰিয়তে হওক অদ্ভুত ধৰণৰ শব্দ কিছুমান সোমোৱাই দিয়ে শুনিবলৈ ডাবল মিনিং ইত্যাদি সেইবিলাকৰ প্ৰয়োজন নাই সেইবোৰ একোৱে প্ৰয়োজন নাই এই ভাল কাম এটাই যদি অলপ আমি সজাই দিব পাৰোঁ ট্ৰেণ্ডিকে কৰিব পাৰোঁ সজাই যদি দিব পাৰোঁ যেনেকৈ ঝুমুৰটো আমি এতিয়া মেগা ঝুমুৰৰ কথাটো ক'লোঁ এইটো এটা মোৰ সপোন আছিলে মানে গানটো মই ক'লোঁ যে তেতিয়াৰ পৰাই গাই আছোঁ মানুহ ভালো পাইছে মানুহ আমন্ত্ৰণো জনাইছে আমি এতিয়া 185ৰ পৰা আজি লাখ টকাও পাওঁ ষ্টেজত পইচাও পাইছোঁ কিন্তু এই জাতিটোৰ প্ৰতি মানে কিবা এটা বস্তু যেন মোক খুন্দিয়াই আছিলে মানে যেন এই জাতিটোৰ পৰিচয়টো যেন নাই যেন কিবা এটা ইষ্টাব্লিছমেণ্ট নাই আমাৰ মানুহখিনি যিগৰাকী বাইদেৱে মানে বাগানত পাত তুলিবলৈ যায় মুখখন এনেকৈ আপোনালোকে নিউজৰ মানুহ চাবচোন একেলগে মাথাটো উঠাই কথা ক'বলৈ টান পায় হয় তেওঁলোকে কামৰ মাজতে কৈ থাকে তলফালে চাই কিন্তু মুখলৈ উঠাই চাবলৈ সেই সাহস নাছিলে তাৰমানে ইষ্টাব্লিছমেণ্ট চিনাকি দিবলৈ এটা ইষ্টাব্লিছমেণ্ট নাছিলে চবেই এতিয়া আমাৰ পঢ়ি থকা ল'ৰা ছোৱালীখিনিও সেই হীনমন্যতাত ভুগে তাৰমানে ভুগিছিলে এই ঝুমুৰটো যে ইষ্টাব্লিছ হৈ গ'ল সেই ঝুমুৰটো ইষ্টাব্লিছ হৈ আমাৰ বস্তু আমাৰ কাম আমাৰ ঝুমুৰ গোটেই পৃথিৱীয়ে দেখিলে প্ৰশংসা কৰিলে চবেই কৈছে মানে আমুকতকৈ ভাল হৈছে তামুকতকৈ ভাল হৈছে ডিজাইন কিন্তু ভাল হৈছে গান কিন্তু গাৰনুম হিয়ৰি গৈছে এই বস্তুবোৰে সাহস দিব প্ৰেৰণা দিব থিয় হৈ মানে কথা ক'বৰ কাৰণে বা আগবাঢ়ি যাবৰ কাৰণে এতিয়া বস্তুটো গম নজনা মানুহখিনিও জানিব যে এটা চাহ জনগোষ্ঠী বা আদিবাসী বুলি এটা জনগোষ্ঠী আছে তেখেতলোকৰ গীত মাত আছে তেখেতলোকৰ অসমৰে এটা পাৰ্ট অসমৰে মানুহ এটা নতুন অসমীয়া এই বস্তুবোৰ এটা ক্লিয়াৰিফিকেশ্যন হ'ল মানে সেইটোৱে আমি যে আগতে কৈছিলোঁ যে
এই ঝুমুৰীৰ বিনন্দিনীটো কেৱল এটা ৰেকৰ্ডৰ বাবেই নহয় আৰু বহু কথাৰ কাৰণে গুৰুত্বপূৰ্ণ আছে জাতিটোৰ কাৰণে জাতিটো ইষ্টাব্লিছৰ কাৰণে মই এইটো ঝুমুৰ নাচ বুলি নাভাবোৱেই মই ভাবোঁ এতিয়াৰ পৰা জাতিটো আৰু কমচে কম 300-400 বছৰৰ কাৰণে একদম ভালকৈ পৰিচয় এটা হৈ গ'ল পৰিচয় ইষ্টাব্লিছমেণ্ট এটা হৈ গ'ল আৰু আচলতে সেয়াই এতিয়া আপুনি বহুতেই হয়তো সাজন নায়কৰ কথা কিছুমান নাজানে মই এইখিনিতে জনাই থৈ দিওঁ যে তেখেতে কিমানখিনি তেওঁৰ স্বীকৃতি পাইছে তেখেতৰ কৃতিত্বখিনি আমি বহুতেই নাজানো তেখেতে অগ্নি এৱাৰ্ড পাই থৈ দিছে 2022 চনত জাষ্টিছ হিউমেন ৰাইটছ ফাউণ্ডেশ্যন আৰু মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছৰ দ্বাৰা তেওঁ নেলছন মেণ্ডেলা ইউনিভাৰ্চেল এৱাৰ্ড তেখেতে পাইছে মিনিষ্ট্ৰী অফ কালচাৰেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা তেখেতক ঝুমুৰীৰ গুৰু উপাধি তেখেতক দিয়া হৈছে তাৰ পাছতো কিন্তু সাজন দা আমাৰ সাজন দাই হৈ আছে সাজন দাই কেতিয়াও তেখেতে নিজকে এই যে আমি জুবিন দাৰ কথা যিটো কথা কৈছোঁ সাজন দাও কিন্তু এটা পৰ্যায়ত নিজকে খুব সাধাৰণভাৱে ৰাখিছে খুব ইজি হৈ আছে আৰু সেইটোৱে আপোনাৰ ভাল লাগে সাজন দা সেইকাৰণে আপুনি সদায় এনেকৈ থাকিব আমি সেইটোৱে আশা কৰোঁ আমি অনুষ্ঠানটো শেষ কৰিব লাগিব সাজন দা গতিকে শেষত এটি গীত অলপমান এটা অন্তৰা হ'লেও আপোনাৰ পৰা শুনিবলৈ বিচাৰিছোঁ কি শুনাব শেষত কি গাম এই যিটো আমি এটা ঝুমুৰৰ কথা কৈ আছোঁ এইটো 200 বছৰ পিছত এনেকুৱা এটা বস্তু দিন আহিছে আমাৰ মাজলৈ আৰু এইটো বস্তুত বিশেষকৈ মুখ্য ভূমিকাত মই নিজকে থাকিব পৰা কাৰণে মই নিজকে গৌৰৱ ফিল কৰিছোঁ গান বনাবলৈ পোৱাৰ কাৰণে ভাল লাগিছে নিজকে যে জাতিটোৰ কাৰণে কিবা এটা বস্তু অৱদান অকণমান দিব পৰা বা সেই বস্তুটোত ইনভলভ হৈ থাকিলোঁ এই 200 বছৰৰ ইতিহাসটো লৈ মোৰ এটা গীত আছিলে তাৰমানে কেনেকৈনো ব্ৰিটিছে আনিলে ব্ৰিটিছে কি কৈ আনিলে আমি আহি বাগানত কি কৰিলোঁ আজি আমি কি কৰি আছোঁ এই গোটেই কথাখিনি সাঙুৰি এটা গীত আছে মানে এই গীতটি আচলতে গোটেই ইতিহাসটো আছে গীতটো তাৰমানে ঠিক আছে হ'ব সেইটোৱে শুনো সেই ইতিহাসৰ গীতটো গাইছে ঠিক আছে আসাম দেশে চাইকে বাগানে গাছে ফলে সোনা রূপারে এইটো যি আমাৰ ব্ৰিটিছৰ যিসকল মানে কি বুলি কওঁ এটা কণ্ট্ৰেক্টৰ বুলি কৈছে আৰু চৰ্দাৰ যিসকল আছিলে যিসকল আনিব গৈছিলে তেখেতলোকে কৈছিলে আসাম দেশে চাইকে মানে গাছেই ফলে সোণা ৰূপা তাতে গৈ কৈছিলে মানে গাছেই ফলে সোণা ৰূপা আমি যাব লাগে তাতে অসমলৈ যাব লাগে তাৰমানে হৰিয়ালি চাইকে বাগান মরে ধনী কেনে যাব ছাড়িয়ে আসা साहबे आने रहे कलगाड़ी में चापा के साहबे आने रहे कलगाड़ी में चापा के घर बाड़ी छोड़े आली बागाने काम करते ले सोना रूपा पाते ले साहब गेलो विदेशे चली मोरे धनी जाबो हमरा काहारे घुरी साहब गेलो विदेशे चली मोरे धनी जाबो हमरा काहारे घुरी उड़िया मुंडा तेलेंगा माझी सावताल सावरा उड़िया मुंडा तेलेंगा माझी सावताल सावरा सबाई मिले होई गेली हमरा बागानिया তোরা সামিয়া হরিয়ালি চাইকে বাগান ওরে ধনী এনে যাব ছাড়িয়ে আসা হরিয়ালি চাইকে বাগান ওরে ধনী এনে যাব ছাড়িয়ে আসা
পালি জি দেশের হাওয়া খালি এইটা যে আপন দেশ বুঝাতে লাগে নাকি কেন এসব রাজনীতি হারিয়ালি চাই কে বাগা মনে ধনী কে যাবে ছাড়িয়ে আসা হারিয়ালি চাই কে বাগা মনে ধনী কে যাবে ছাড়িয়ে আসা করম পূজা টুস পূজা দুর্গা পূজা আমাদের করম পূজা টুস পূজা দুর্গা পূজা আমাদের মহা বিহুটা হলো সবে কারে উপরে हमने केरा संदेशे ढोलेर ताले झुमरे नाचे जा मोरे ध्वनि बिहू बिहू লাগিছে मोर गान ढोलेर ताले झुमरे नाचे जा मोरे ध्वनि बिहू बिहू লাগিছে मोर गान ओ नबो बिहू बिहू লাগিছে मोर गान ए भौजी बिहू बिहू লাগিছে मोर गान ए नबो झुमुर झुमुर লাগিছে मोर गान ए नबो झुमुर झुमुर লাগিছে मोर गान সাজন দা আপুনি আহিলে আৰু আমাৰ সৈতে কিছু কথা পাতিলে আপোনাৰ পৰা কিছু কথা আমাৰ জানিবলগীয়া আছিল মোৰ মন আছিল কৌতূহল আছিল গতিকে সেইখিনি কথা আপুনি খুব সুন্দৰকৈ ক'লে তাৰ বাবে ধন্যবাদ আৰু আমি আশা কৰিছোঁ আপোনাৰ পৰা এই ধৰণৰ গীত আমি আৰু আগন্তুক সময়লৈ পাই থাকিম ধন্যবাদ জনাইছোঁ ND24ক আপোনালোকে নিমন্ত্ৰণ জনালে আৰু মনৰ কথাখিনি ক'বলৈ অকণ ৰাইজৰ আগত ক'বলৈ সুবিধা দিল বহুত লুকাই থকা কথাও আজি আহি গ'ল ইয়াতে গতিকে ধন্যবাদ জনাইছোঁ আশা কৰোঁ ৰাইজে ভালে পাব আৰু আশীৰ্বাদ দি থাকিব ৰাইজে আকৌ লগ পাম সাজন দাক আৰু লগতে মই আমাৰ বাদ্যযন্ত্ৰৰ শিল্পীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰকৈ তেওঁলোকে সহযোগিতা আগবঢ়াইছে আমাৰ উদ্দেশ্য এইটোৱে আছিল যে সাজন নায়কে যিখিনি ধৰক আজিলৈকে কৰিছে আমি সকলোৱে তেখেতৰ গীতসমূহ জানো কিন্তু বহু কথাই হয়তো অন্তৰালৰ কথা কিছুমান নাজানো গতিকে অন্য ধৰণে অলপমান সাজন নায়কক আজি চিনাকি কৰি দিয়াৰ এটা আমাৰ প্ৰয়াস আছিলে আমি আশা কৰিছোঁ আপোনালোকৰ ওচৰলৈ সেই বাৰ্তাসমূহ গৈছে আৰু তেখেতে সংগীতৰ জৰিয়তে যি এক তেওঁলোকৰ সংগ্ৰাম এটা অব্যাহত ৰাখিছে সেই সংগ্ৰামৰ হয়তো উদ্দেশ্যটো আপোনালোকৰ কাষ পাইছেগৈ এই আশাৰেই আজিৰ হেশটেগৰ পৰা বিদায় লৈছোঁ